লওঁ কোনখিনি অলৰেডি হৈছে সিলেবাছত সো জেনাৰেল প্ৰিন্সিপলছ অফ টিচিং টু পঢ়োৱা হৈছে তোমালোকৰ অলৰেডি ঠিক আছে সিগনিফিকেন্স ট্ৰেন্ডছ এটো তোমালোকক মই এমসিকিউ থ্ৰুদি হেল্প কৰিম বুলি কৈছো এটো ইমান বুজাবলগীয়া একো নাই ঠিক আছে প্ৰসেস অফ লাৰ্নিং টো অলৰেডি হৈছে টিচিং মেথড এন্ড টেকনিক্স টিচিং স্কিল আজি তোমালোকক পঢ়াম মই টিচিং মেথড এন্ড টেকনিক্স ঠিক আছে টিচিং স্কিল আৰু বাকি আছে তোমালোকৰ এটো টিচিং ডিভাইসেস ঠিক আছে এই তিনটাই পঢ়াম আজি কি কলো টিচিং মেথড এন্ড স্কিল মেথড এন্ড টেকনিক ৰবা এক মিনিট দেখাই আছো এটো এনেকে কৰি দিলে ধৰিব পাৰিবা চাগে চোৱা টিচিং এটো মেথড পঢ়াম মেথড এন্ড টেকনিক পঢ়াম তাৰ পিছত পঢ়াম টিচিং স্কিল আৰু লাষ্টত পঢ়াম তোমালোকক টিচিং এইড এই তিনটা টপিকে আজি কভাৰ কৰিম ঠিক আছে আৰু নেক্সট ক্লাছত তোমালোকক টেক্সোনমি অলৰেডি হৈছে ন আৰু দুটা বাকি থাকিলে লেসন প্ল্যান আৰু কি বাকি থাকিলে টিচিং ডিভাইসেস আৰু এটা ক্লাছত শেষ হ'ব এটো ইউনিট তাৰ পিছত আমি এমসিকিউ প্ৰেক্টিস কৰিম ঠিক আছে সো এতিয়া স্টার্ট কৰো ন ক্লাছৰ কিবা হুদিব আছে নেকি তোমালোকক অনলাইনত জনোৱা কিবা যদি জানিবলৈ আছে আকৌ ৰিভিজন কৰাই দিম এবাৰ ক্লাছৰ তোমালোকৰ আছে যদি কিবা জানিবলৈ কোৱাচোন কিবা ডাউট থাকিলে জনোৱা মেসেজ কৰা মেসেজ কৰা কিবা ডাউট আছে যদি ঠিক আছে নাই বুলি কৈছে ঠিক আছে তেন্তে আৰম্ভ কৰো না প্ৰথমে টিচিং স্কিল আৰু আছিল এটো টিচিং প্ৰথমে এটো পৰা ষ্টাৰ্ট কৰবা টিচিং মেথডটো অলপ দীঘল হয় প্ৰথমে ইজি পৰা আৰম্ভ কৰো সিম্পল টু কমপ্লেক্স ন ঠিক আছে টিচিং এইডছ এণ্ড টিচিং স্কিল প্ৰথমে টিচিং এইডছ পৰা আৰম্ভ কৰো এইড মানে কি টিচিং এইড মানে কি কোৱাচোন টিচিং এইড মানে হৈছে এক প্ৰকাৰৰ মেটেৰিয়েল হয়নে যোনটো বস্তু আমি টিচিং প্ৰসেসটো মানে আমি ডেভেলপ কৰিবৰ কাৰণে বা টিচিং প্ৰসেসটো আমি উন্নত কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰো টিচিং এইড হৈছে টিচিং এইড ইজ এ টুল that teachers use to help students to learn a lesson or to make it more interesting ঠিক আছে teaching aid can be used at any level of education and for any subject তাৰমানে teaching aid অকল এটা সাবজেক্টতে নহয় teaching aid মানে যিকোনো এডুকেশন যিকোনো সাবজেক্টৰ লগতে আমি ইনক্লুড কৰি পেলাই আমি teaching aid টো ইউজ কৰিব পাৰো ঠিক আছে টিচিং এইড এটো অসমীয়াটো লিখা আছে তোমালোকে পঢ়ি লবা ঠিক আছে বুজি পাইছাই নহয় এটো টিচিং এইড মানে হৈছে মই অসমীয়াতে কৈছো জাস্ট মই স্লাইডটো তোমালোকক ইংলিছত দেখাই আছো কিছুমান শব্দ মানে কি অসমীয়া কমপ্লিট তোমালোকে জানা যদিও কিছুমান শব্দ ইংলিছতহে বুজি পোৱা হয়নে যেনে ভিজুৱেল এইড বুলি কোৱা লগে লগে কি ভিজুৱেল মানে কি আমি দেখা হয়নে টিচিং এইড বুলি ক'লে বেসিক্যালি কি বুজায় মেইনলি দুটা টাইপক বুজায় তাৰে এটা হৈছে কি অডিও এন্ড সেকেন্ড ওয়ান ইজ ভিজুৱেল ঠিক আছে অডিও আৰু ভিজুৱেল অডিও মানে কি যোনটো আমি শুনি পাওঁ শুনি পোৱা এইটো কি বুলি কোৱা হয় শুনি পোৱা হজুলিটোক আমি কি বুলি কওঁ অডিও ঠিক আছে অডিও বুলি কওঁ যেটো আমি শুনি পাওঁ তাৰ एग्जांपल তোমালোকে ক'ব পাৰিবা নেকি যি বস্তু আমি শুনি পাওঁ বোৰ্ডত অলৰেডি দিয়া হৈছে কি আছে কোৱা যোনটো অডিও মানে আমি কি শুনাটো বুজায় নে দেখাটো বুজায় অডিও শুনা বুলি ক'লে কি হ'ব অডিও বুলি কোৱাৰ লগে লগে ৰেকৰ্ডিং কি হ'ব এটো হৈছে হেৰি ইয়াত লিখা আছে ৰবা এটো হিয়াৰিং বুলি দিয়া আছে ন এটো হিয়াৰিং এক্টিভিটিজ ফৰ एग्जांपल কি ৰেডিও টেপ মানে ৰেকৰ্ডাৰ ঠিক আছে যোনটো বস্তু মানে আমি যেটো এইডছ ইউজ কৰি আমি টিচিং প্ৰসেসটো কৰো তাৰে মানে কি যোনটো অডিও যোনখিনি শব্দৰ জৰিয়তে আমি তেওঁলোকক কি কৰো ষ্টুডেন্টক টিচিং প্ৰসেসটো আমি ফুলফিল কৰো আৰু ভিজুৱেল বুলি কোৱাৰ লগে লগে ভিজুৱেল এইড বুলি কোৱাৰ লগে লগে কি হ'ব যোনটো ৰিলেটেড টু সিং এন্ড সাইট তাৰ মানে যোনটো আমি চকুৱে দেখি পাওঁ তাৰ ভিতৰত एग्जांपल আছে কি মডেল পিকচাৰ্স মেপ এটসেট্ৰা আৰু বহুতো আছে এটসেট্ৰা দিছো মই জাস্ট দুটা তিনটা দেখাই দিছো কি হ'ব মডেল পিকচাৰ্স আৰু মেপ
আৰু নেক্সট কি আছে লাষ্ট এই দুইটাক একেলগে কি বুলি কোৱা হয় অডিও ভিজুৱেল এইডছ আজিকালি নিউ এডুকেশ্যন সিস্টেমত মডাৰ্ন এডুকেশ্যন সিস্টেমত কি হয় অডিও ভিজুৱেল এইডছৰ বেছি ইউজ হয় তাৰে ভিতৰত যেনে অডিও ভিজুৱেল এইডছত কি থাকে যেনে অডিও ভিজুৱেল এইডছ বুলি ক'লে য'ত অডিও আৰু শব্দ আৰু কি শব্দ আৰু তাৰ যোনটো আমি সাইড যোনটো আমি দেখিও পাওঁ হয়নে তো তাৰ ভিতৰত কি হ'ব অডিও ভিজুৱেল বুলি কোৱা লগে লগে সিনেমা হয়নে সিনেমা হ'ব তেন্তে আৰু কি হ'ব কম্পিউটাৰ থ্ৰুদিও আমি কিছুমান বস্তু দেখি পাওঁ বা শুনি পাওঁ হয়নে আৰু নেক্সট ড্ৰামা আৰু বহুতো আছে মই এইকেইটা কৈছো টেলিভিছনো অডিও ভিজুৱেলতে পৰে আৰু তাৰ থ্ৰুদি কি হয় আমাৰ এডুকেশ্যন প্ৰচেছটো সাকসেসফুল হয় এখিনি একেখিনি কথাই লিখা আছে ইয়াত এতিয়া চোৱা টিচিং স্কিল এতিয়া বুজি পালানে টিচিং এইড অকল হেতু বস্তুৱে আকৌ এবাৰ কৈ দিছো টিচিং এইড মানে হৈছে এনেকুৱা এটা বস্তু যোনটো টুল হয় মানে এনেকুৱা এটা টুল যাৰ থ্ৰুদি কি কৰো আমি আমাৰ এডুকেশ্যন প্ৰচেছটো ফুলফিল কৰো বা আমাৰ টিচিং প্ৰচেছটো ফুলফিল কৰো ঠিক আছে আৰু তাৰে মেইন দুটা বস্তু হৈছে তাৰে এটা হৈছে অডিও আৰু সেকেন্ডটো হৈছে ভিজুৱেল ঠিক আছে অডিও মানে হৈছে যোনটো আমি কানেৰে শুনা যেনে ৰেডিও টেপ ৰেকৰ্ডাৰ আৰু কি হ'ব পাৰে কি কৈছিলো ৰেডিও টেপ ৰেকৰ্ডাৰ আৰু যিকোনো কানেৰে শুনা বস্তু ৰেডিও হয়নে সো নেক্সট কি হ'ব ভিজুৱেল বুলি কোৱাৰ লগে লগে যোনটো চকুৱে দেখো মেপ চাৰ্ট আকৌ কিবা ডায়াগ্ৰামে হওক বা নহলে কিবা স্কাল্পচাৰে হওক যিকোনো হওক তাৰমানে যোনটো বস্তু আমি চকুৰে দেখি পাওঁ এইটো কয় ভিজুৱেল ঠিক আছে আৰু তাৰ পিছত অডিও ভিজুৱেল দুইটাক একেলগ কৰি পেলাই এটা নতুন টিচিং এইড উলিয়াইছে তাক কোৱা হৈছে কি অডিও ভিজুৱেল এইড আৰু নিউ এডুকেশ্যন সিস্টেমত নিউ মডাৰ্ন এডুকেশ্যন সিস্টেমত মেইনলি অডিও আৰু ভিজুৱেলতকৈ বেছি অডিও ভিজুৱেল এইডটো বেছি ইউজ হয় ঠিক আছে তাৰে ভিতৰত সিনেমা মুভি ড্ৰামা টেলিভিছন কম্পিউটাৰ এটসেট্ৰা মনত থাকিব নেক্সট আমি আৰম্ভ কৰো এতিয়া টিচিং স্কিল মানে দক্ষতা স্কিল মানে কি বুজিছাই না স্কিল মানে কি আমাৰ কি কোৱালিটি থাকিব লাগিব পঢ়াবৰ কাৰণে হয়নে টিচিং স্কিল এইখিনি এতিয়া পঢ়োতে যিমান এনেকুৱা হৈছে তোমালোকৰ এক্সামত যেতিয়া কুৱেশ্যন আহিব তেতিয়া মেক্সিমাম মানে এই টিচিং স্কিল অডিও ভিজুৱেল টিচিং ডিভাইচেছ এইবোৰৰ ওপৰত বহুত বেছি কুৱেশ্যন আহে হা সেইটো কাৰণে অলপ মন দি শুনিবা টিচিং স্কিল মানে হৈছে ইয়াত লিখাই আছে টিচিং স্কিল আৰ স্পেচিফিক ইনষ্ট্ৰাকচনেল এক্টিভিটিজ এণ্ড প্ৰচিডিউৰছ that a teacher may use it in classroom তাৰমানে এইটো এটা এক্টিভিটি কি এক্টিভিটি ইনষ্ট্ৰাকচনেল এক্টিভিটি আৰু কি হয় প্ৰচিডিউৰ তাৰমানে এক প্ৰকাৰৰ কি নিৰ্দেশনামূলক কাৰ্যকলাপ আৰু পদ্ধতি এক প্ৰকাৰৰ নিৰ্দেশনামূলক কাৰ্যকলাপ আৰু পদ্ধতি হয় আৰু সেই পদ্ধতিটোৱে আমি এটা ক্লাছৰুমত আমি শ্ৰেণী কোঠাত মানে যোনটো আমি এই পদ্ধতিটো ব্যৱহাৰ কৰো বা ইউজ কৰো ঠিক আছে এইবোৰ পাঠদানৰ বিভিন্ন পৰ্যায়ৰ সৈতে বা শিক্ষকৰ কাৰ্যক্ষমতাৰ অবিৰত প্ৰবাহ সৈতে জড়িত মানে কি কোৱা আছে these are related to the various stages of teaching তাৰমানে টিচিংৰ বিভিন্ন ধৰণৰ ষ্টেজ আছে ন সিম্পলও আছে কমপ্লেক্সও আছে যেনে ম্যাগজিমছৰ সেইখিনি ষ্টেপছ বুলিয়ে কোৱা হয় তাৰমানে সেই গোটেই ষ্টেপছখিনিতে কি কৰিব লাগে আমি শিকাবৰ কাৰণে আমাৰ টিচিং স্কিল থাকিবই লাগিব তাৰমানে আমি বিভিন্ন ধৰণৰ পদ্ধতি বা স্কিল আমি ব্যৱহাৰ কৰিব লাগিবই মানে নকৰিলে কোনো স্কিল ইউজ নকৰিলে আমি নোৱাৰিম ঠিক আছে নেক্সট ওয়ান এটো এজন হেৰিয়ে কৈছিলে ভাল মানে সাইকোলজিষ্টে কৈছিলে তেখেতৰ নাম হৈছে NL গেজৰ ঠিক আছে ডিফাৰেন্ট টাইপস অফ টিচিং স্কিল ডিফাৰেন্ট টাইপস অফ টিচিং স্কিলৰ এইখিনি মই ইংলিছতো আছে অসমীয়াতো আছে এফালে দিছো মই টেষ্টটো অলপ হেৰি কৰি এয়া চাই লবা হা মই জাস্ট ইয়াত কৈ পেলাই তোমালোকক বুজাই গৈ আছো দিগদাৰ হলে কবা অনলাইনকো কৈছো দিগদাৰ হলে কবা ঠিক আছে ডিফাৰেন্ট টাইপ অফ টিচিং স্কিল এটা টিচিং স্কিল এক প্ৰকাৰটো হৈছে ফাৰ্ষ্টটো হৈছে ইন্ট্ৰোডিউসিং লেসন বুলি কোৱাৰ লগে লগে কি এটো মই জাস্ট ইনে তোমালোকক এবাৰ দেখাই লৈছো তাৰপিছত মই নেক্সট চাৰ্টখন উলিয়াম তেতিয়া তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব হা নাম্বাৰ 1 হৈছে ইন্ট্ৰোডিউসিং লেসন নাম্বাৰ 2 হৈছে স্টিমুলাস ভেৰিয়েশন নাম্বাৰ 3 হৈছে এক্সপ্লেনেশন ঠিক আছে
নাম্বাৰ 4 হৈছে ইলাষ্ট্ৰেশ্যন উইথ এক্সাম্পল ঠিক আছে নাম্বাৰ 5 হৈছে probing questions 6 হৈছে reinforcement 7 হৈছে classroom management and the last one is ke use blackboard তাৰমানে এই গুটেই বস্তুখিনি মানে আমি এটা টিচিং প্ৰসেস কৰিবৰ কাৰণে আমি মানে ইউজ কৰিবই লাগিব তেতিয়াহে আমাৰ টিচিং প্ৰসেসটো কি হয় সাকসেসফুল হয় এইকিটা মই আকৌ অসমীয়াটো এবাৰ কৈ দিও চাই লোৱা বিভিন্ন ধৰণৰ পাঠদানৰ দক্ষতা কি লাগিব নাম্বাৰ 1 ত কি আছে পাঠৰ পৰিচয় দিয়া প্ৰথমে পাঠটোৰ ইন্ট্ৰোডাকশন মানে পৰিচয় দিব লাগিব নেক্সট উদ্দীপকৰ তাৰতম্য অসমীয়াত চাই যাবা বুজাই দিয়া এক্সপ্লেইন কৰা মানে উদাহৰণৰ হৈতে চিত্ৰিত কৰা অনুসন্ধানমূলক প্ৰশ্ন শক্তিবৰ্ধন ঠিক আছে শ্ৰেণী কোঠা পৰিচালনা আৰু লাষ্ট ওয়ান ইজ ব্ল্যাকবোৰ্ডৰ ব্যৱহাৰ কৰা ঠিক আছে ব্ল্যাকবোৰ্ড অসমীয়া শব্দও আছে চাগে মই ব্ল্যাকবোৰ্ড বুলি লিখিছো হা এতিয়া চোৱা এখন টেবুল চাবা হা এটো অসমীয়াটো আছে হা মই জাস্ট ইংলিশৰখিনি কৈ দিছো বুজি পাবাই তোমালোকে ইন্ট্ৰোডিউসিং লেসন এটা ইন্ট্ৰোডিউস কৰিবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমে চোৱাচোন ইউজ অফ প্ৰিভিয়াস নলেজ এটা লেসন ইন্ট্ৰোডিউস যেতিয়া কৰিবা এইখিনি মই লেসন প্ল্যানৰ কাৰণে আগতে তোমালোকক পঢ়াই লৈছো হা মানে লেসন প্ল্যানটো এবোৰে জড়িত হৈ আছে লেসন প্ল্যানটো তেতিয়া তোমালোকক হৰুকে থুলমুলকে ক'লে বুজি পাই যাবা ঠিক আছে ইন্ট্ৰোডিউসিং এ লেসন এটা ইন্ট্ৰোডিউস কৰিবৰ কাৰণে ষ্টুডেন্টক প্ৰথমে আমি কি কৰিব লাগিব প্ৰিভিয়াস নলেজৰ লগত আমি তেওঁলোকক লিংক কৰিব লাগিব আৰু কি লিখা আছে ইউজ অফ এপ্ৰোপ্ৰিয়েট ডিভাইসটো লাগিবই ডিভাইসটো তোমালোকক পঢ়োৱা নাই মই এতিয়ালৈকে পঢ়াম নেক্সট ক্লাছত মেইনটেনেন্স অফ কন্টিনিউটি and relevancy of verbal and non-verbal behavior and topic declaration প্ৰথমে গৈ পেলাই কি কৰিব লাগিব তোমালোকে চাগে প্ৰ্যাকটিস টিচিংত কৰিছাই ন যেনেকে ইন্ট্ৰোডিউসিং এ লেসন এটা ইন্ট্ৰোডিউস কৰাৰ লগে লগে যদি তোমালোকে কিবা এটা ফৰ এক্সাম্পল কি কম এতিয়া মই তোমালোকে যদি কিবা এটা টপিক ফৰ এক্সাম্পল তোমালোকে এটমস্ফিয়াৰ বুলি কলা এটমস্ফিয়াৰৰ বিষয়ে তোমালোকে আজি পঢ়াবা পৰিবেশৰ বিষয়ে পঢ়াবা ঠিক আছে কোৱা লগে লগে প্ৰথমে ইন্ট্ৰোডিউস কেনেকৈ কৰিবা প্ৰথমে প্ৰিভিয়াস নলেজ এই বুলি সুধিব লাগিব তোমালোকে যে ঘৰত থাকা তোমালোকৰ চাৰিফালে কি আছে বাৰু তোমালোকে জানানে কি আছে কোৱাচোন তেতিয়া ষ্টুডেন্ট বোৰে এটা এটাকে এক্সপ্লেইন মানে ক'ব আৰু খুব ভাল পায় ল'ৰা ছোৱালী সুধি থাকিলে এটু আছে আমাৰ ঘৰৰ ওচৰত গছ আছে আমাৰ ঘৰৰ ওচৰত এনিমেল আছে আমাৰ এফালে আছে সব তেনেকৈ ক'ব এনভায়ৰনমেন্ট এটমস্ফিয়াৰ নহয় এনভায়ৰনমেন্টৰ বিষয়ে কৈছো তেতিয়া কি কৰিব লাগিব ইউজ এপ্ৰোপ্ৰিয়েট ডিভাইস তাৰ পিছত কিছুমান ডিভাইস তোমালোকে ইউজ কৰি দেখাব লাগিব পিকচাৰে হওক বা যিকোনো পিকচাৰ বুলিয়ে ক'লো তুমি এটা ধুনীয়া জেগাৰ ফটো দিলা তাত যত মানুহ আছে নদী আছে গছ গছনি আছে ঠিক আছে তেনেকৈ তুমি এপ্ৰোপ্ৰিয়েট ডিভাইস ইউজ কৰিলা মেইনটেনেন্স অফ কন্টিনিউটি ৰৈ দিব নালাগিব তাৰমানে বস্তুটো তুমি ইটোৰ লগত হিটো লিংক কৰি লাইক এ স্পাইৰেল এনেকৈ ইটোৰ লগত হিটো লিংক কৰি তোমালোকে বস্তুটো বহলাই গৈ থাকিব লাগিব তাৰ পিছত কি কৰিব লাগিব ৰেলিভেন্সি অফ দ্য ভাৰ্বেল এণ্ড নন ভাৰ্বেল বিহেভিয়াৰ মুখখন যদি আমি ফুলাই লৈ পেলাই যদি সিহঁতক বুজাই থাকো সিহঁতি পঢ়িবলৈ মন কৰিবনে কেতিয়াও নকৰে তাৰমানে কি আমাৰ ভাৰ্বেলে হওক বা নন ভাৰ্বেল বিহেভিয়াৰে হওক সিহঁতৰ লগত আমি সদায় ফেমিলিয়াৰ ৰাখিব লাগিব আৰু লাষ্টত কি কৰিব লাগিব টপিক ডিক্লেৰেশ্যন তেতিয়াহে ক'ব লাগিব আমি যে ইমান যে গছ গছনি দেখিলো জীৱ জন্তু দেখিলো নদী দেখিলো এই সকলোখিনিক একেলগে আমি কি বুলি ক'ব পাৰো এতিয়া কি ক'ব পাৰো কি বুলি কৈছো টপিকটোৰ নাম এনভায়ৰনমেন্ট বা আমি পৰিবেশ বুলি ক'ব পাৰো তেনেকৈ আমি বস্তুটো লিংক কৰিলে কি হয় এই প্ৰসেসটো কি বুলি কোৱা হয় ইন্ট্ৰোডিউসিং এ লেসন ঠিক আছে নেক্সট স্টিমুলাস ভেৰিয়েশনত চাও কি লাগে এটো হৈছে আমাৰ নিজৰ ভিতৰৰ পৰা মানে আমি কেনেকুৱা হোৱাটো উচিত ঠিক আছে বডি মুভমেন্ট হয় ক্লাছৰুমত চাবা টিচাৰক একেৰাহে বহি থকা টিচাৰতকে অলপ ঘূৰি মেলি ফুৰা টিচাৰৰ লগত বেছি এক্টিভ থাকে চাবাচোন আমিতো স্কুল গৈ আহিছো ন আমিও জানো টিচাৰবোৰ একেৰাহে বহি যদি লেসন লাইন বাই লাইন পঢ়াই থাকে অবিয়াসলি আমাৰো বৰ লাগে তো কি হয় তেওঁলোকৰ কি বডি মুভমেন্ট থাকিব লাগিব ইমানো নহয় যে একদম ষ্টুডেন্টে মানে টিচাৰক চাই মাথাই ঘূৰাই যায় কিন্তু এটা লিমিটত মানে কি ভৰি হাতবোৰ হওক বা মুখে হওক বা বিশেষকৈ ছোৱালী মানুহ টিচাৰে প্ৰায় এটা বস্তু ইয়াৰিং এটা পিন্ধে যে পেন্ডুলাম টাইপৰ সেই বস্তুটো মানে কি কৰে তেওঁলোকৰ মাইন্ডত মানে কি হয় যেনেকৈ হিপনোটাইজ বুলি কয় না এই বস্তুটো হিলি থাকিলে সিহঁতৰ চকুৰ মুভমেন্টটো বাঢ়ে মেক্সিমাম টিচাৰে পিন্ধে চাবা এক্সেপ্ট মি দেই মই নিপিন্ধো কিন্তু মানে পিন্ধে স্কুলীয়া টিচাৰে বেছি পিন্ধে সেইটো হলে কি হয় ষ্টুডেন্টৰ মানে কি হয় বস্তুটোৰ প্ৰতি কনসেন্ট্ৰেশন বেছি হয় হা
আৰু জেষ্টাৰ মানে কি বডি ল্যাঙ্গুৱেজ হা নেক্সট কি আছে চেঞ্জ দ্য স্পিচ অফ প্যাটাৰ্ন তুমি ইম্পৰ্টেন্ট কথাটো সদায় অলপ জোৰ দি ক'ব লাগিব ঠিক আছে সৰুকে কৈ আছা এইটো বস্তু মই যেনিবা ক'লো তোমালোকৰ ইয়াত এইটো টপিক ডিক্লেৰেশ্যন এইটো কোৱা মোক টিউনিংটো অলপ বেলেগ হৈছে নে মই এতিয়া যেনেকে কথা কৈ আছো তাত টপিক ডিক্লেৰেশ্যন এনেকে বুলি অলপ বেলেগ ধৰণে এটা টিউন ইউজ কৰিলো ন তেনেকে মানে কি তোমালোকে স্টেপ বাই স্টেপ প্ৰতিটো বস্তুতে কি কৰিব লাগিব নিজৰ প্যাটাৰ্নটো নিজৰ স্পিচ প্যাটাৰ্নটো মানে হলনি কৰি থাকিব লাগিব ইম্পৰ্টেন্ট বোৰত অলপ ডাঙৰকে ক'লা ঠিক আছে কিছুমান বস্তু ইনে তুমি নৰ্মেল ডিসকাশন কৰোতে তোমাৰ কথা কোৱা টিউনিংটো বেলেগ থাকিব লাগিব সো তেনেকুৱা ধৰণৰ চেঞ্জিং থাকিব লাগে চেঞ্জ ইন ইন্টাৰেকশনস ষ্টাইল বস্তুবোৰ হলনি কৰি থাকিব লাগিব কাৰণ ইন্টাৰেকশন মানে কথা পতা ষ্টাইলবোৰ চেঞ্জ কৰি থাকিব লাগে তাৰ মিনিং হৈছে আমাৰ ক্লাছৰুমত একে মেন্টালিটিৰ ষ্টুডেন্ট কেতিয়াও নাথাকে হয়নে এটা টপিক তুমি যদি ডেসক্ৰাইব কৰিবলৈ যোৱা এটা পইণ্ট তেতিয়া সেই পইণ্টটো তুমি এটা মানে বিভিন্ন ধৰণৰ টিউনত মানে দুবাৰ তিনিবাৰ ক'বলৈ চেষ্টা কৰিব লাগে যাতে মানে কি হয় যিকোনো এটা টিউন কোনোবা এজন ষ্টুডেন্টে মানে গ্ৰেপ কৰিব পৰাকে ঠিক আছে নেক্সটটো হৈছে পজিং মাজে মাজে অলপ ৰবও লাগে বহুত দেৰি নহয় এইটো বস্তু বুজি পাইছানে বাৰু তোমালোকে এনেকে ৰলো কোৱাচোন কোনে জানা যদি আমি কন্টিনিউয়াস যেনেকে বকিয়ে থাকো ষ্টুডেন্টে চান্সে নাপাব হয়নে তো কি হয় এটা নিৰ্দিষ্ট ষ্টেপত মানে কি কৰিব লাগে এটা পজিং অলপ ৰবও লাগে মানে ঠিক আছে ফকাসিং এটাতো বুজি পাইছাই ফকাস কৰিব লাগিব আৰু অৰেল ভিজুৱেল সুইচিং তাৰ মানে কি অৰেল আৰু ভিজুৱেল কি হ'ব মুখেৰে আৰু চকুৰ মুভমেন্ট ষ্টুডেন্টৰ চকুৱে চোৱা মানুহে ষ্টুডেন্টৰ চকুৱে নাচাই পঢ়ালে ষ্টুডেন্টটো বেছি মানে কি মন দিবলৈ টান পায় মানে ঠিক আছে নেক্সট দুটা পইণ্ট বুজি পালা স্টিমুলাস ভেৰিয়েশন এন্ড নেক্সট আছে এক্সপ্লেনেশ্যন কিছুমান এতিয়া নহয় আগৰ মানে টিচাৰ যেতিয়া বিএড বা এই প্ৰসেসটো নাছিলে বহুত টিচাৰ তাৰ মাজত ভালো আছিলে হেতু কোৱা নাই কিন্তু কিছুমান এনেকুৱা টিচাৰ মইও পাইছো অকল স্কুলত সোমাই ৰোল কল কৰিলে ঠিক আছে ৰোল কলটো প্ৰথম ক্লাছতে কৰে স্কুলত কলেজতহে আৰু ইচ এণ্ড এভৰি ক্লাছত কৰে ৰোল কল কৰাটো বাদ দিছো ক্লাছত সোমাই কিতাপ ললে ৰিডিং মাৰি গৈ আছে এক্সপ্লেনেশ্যন দি গৈ আছে কিন্তু আমাৰ মেইন এক্সপ্লেনেশ্যনটো আমি তেনেকুৱা হ'ব নালাগে আমাৰ কেনেকুৱা হ'ব লাগে এক্সপ্লেনেশ্যনটো সদায় ৰবা ৰিলেভেন্ট টু দা কন্টেন্ট ইউজিং কনক্লুজন ষ্টেটমেন্ট এণ্ড কভাৰিং এসেনশিয়েল পইণ্ট এইটো কথা কৈ আছো মই কভাৰিং এসেনশিয়েল পইণ্ট এতিয়া তোমাক যদি মই এক্সপ্লেইনিং বুলি দিয়া লগে লগে 4টা 5টা মান পেৰাগ্ৰাফ গাই দিওঁ তোমালোকে বুজি পাবা জানো নাপাবা তাতকে তাৰ ইম্পৰ্টেন্ট দুটা 4টা যোনটো পইণ্ট সেই পইণ্ট কেইটা তোমালোকক মেনশন কৰি ষ্টুডেন্টক যেতিয়া তেওঁলোকক পঢ়াবা তোমালোকে তেতিয়া কি কৰিব লাগিব ষ্টুডেন্টক ইম্পৰ্টেন্ট পইণ্টখিনি পইণ্ট আউট কৰি পেলাই দেখাই পেলাইহে পঢ়াব লাগিব গোটেই এক্সপ্লেনেশ্যন দৰকাৰ নাই এখন পঢ়িলেও বুজি পাব ন নৰ্মেল কথাখিনি সবেই বুজি পায় কিন্তু তাত কোনখিনি পইণ্ট ইম্পৰ্টেন্ট কোনখিনি আমাক মাৰ্ক কেৰি কৰিব পাৰো আমি তো হেতু কাৰণে মেইন পইণ্টখিনি মানে এসেনশিয়েল পইণ্টখিনিহে আমি এড কৰি তেওঁলোকক পঢ়াব লাগে আৰু ক্লিয়াৰিটি কিছুমানৰ শব্দ ক্লিয়াৰিটি যদি নাথাকে বা কনসেপ্ট ক্লিয়াৰিটিয়ে হওক বা শব্দ মানে যিকোনো এটা টপিকৰ কনসেপ্টে হওক বা টিচাৰৰ কথা কোৱা ক্লিয়াৰিটি কিছুমানে ক্লিয়াৰকে কথা ক'বও নোৱাৰিব পাৰে সো কিন্তু এক্সপ্লেনেশ্যন কৰোতে সদায় বস্তুটো ক্লিয়াৰলি ক'ব লাগে মানে ঠিক আছে আৰু নেক্সট কন্টিনিউটি এইটোতো বুজিছা চাগে কন্টিনিউটি মানে কন্টিনিউ হৈ থাকিব লাগে বস্তুটো ৰখি নহয় ৰবা মোৰ ফোন এটা আহিছে বাহিৰৰ পৰা আহো ৰবা মোৰ কাম এটা আছে বাহিৰলৈ যাওঁ সেই বস্তুটো কৰিলে এইটো কন্টিনিউটিটো নাথাকে ন তেতিয়া কি হয় এটেনশনটো কি হয় ব্ৰেক হয় নেক্সট ৰেলেভেন্স টু দা কন্টেন্ট ইউজিং বিগিনিং এণ্ড কনক্লুজিং ষ্টেটমেন্ট এইটোতো কৈছোৱে তাৰমানে কি কৰিব লাগিব আমি সদায় যেতিয়া বস্তুখিনি এক্সপ্লেইন কৰা লাষ্টত আজি মই নকৰিলো এবাৰ এইটো মোৰে মিষ্টেক হ'ল কি হ'ল আজি অকমান টাইমৰ খেলিমেলি হ'ল তাৰমানে কি সদায় কি কৰিব লাগে যেতিয়া পঢ়োৱাৰ পিছত কনক্লুজন দিব লাগে মই কনক্লুজনটো নেক্সট ডে দিওঁ বাৰু যাতে তোমালোকৰ ৰিভিজন হয় লাষ্ট ক্লাছৰ কনক্লুজনটো সো কনক্লুজন কি হ'ব লাগে এটা এক্সপ্লেনেশ্যন দিয়াৰ পিছত কি হয় তাৰ পিছত লাষ্টত সদায় কনক্লুজন দিব লাগে প্ৰেক্টিচ টিচিঙত তোমালোকে এটা বস্তু ভুল কৰি আহিছা চাগে মেবি আমাৰ কলেজতো এতিয়াও কৰি থাকে মানে তোমালোকক যদি কওঁ কনক্লুজনটো দি গুচি আহা বুলি কওঁ হা মাইক্ৰ টিচিঙত কাৰ সময় আছে ইমান গোটেই চবৰে 10-15 মিনিট চাবলে ন 100টা ষ্টুডেন্ট থাকে তো তেওঁলোকে কি কৰে কনক্লুজনত কোৱেশ্চন সুধে ঠিক আছে পঢ়ালো নহয় কি বুজি পালা কোৱাচোন হেতু কোৱেশ্চনিংটো কৰে এক প্ৰকাৰৰ হেৰিত কনক্লুজনত কিন্তু কনক্লুজন বুলি কোৱাৰ লগে লগে কি হয় তোমালোকে গোটেই লেসনটো যে পঢ়ালা
তাৰ লাষ্টৰ মানে তোমাৰ মেইন কনসেপ্টটো কি ঠিক আছে যেনেকৈ কলো যেনিবা কি ঠিক আছে তোমালোকক মই আজি ডমেইন গিটা শিকালো কি কি হয় কোৱাচোন হেতু কিন্তু কনক্লুজন হ'ব যেনেকৈ কগনিটিভ এফেক্টিভ সাইকোমোটৰ মনত থাকিবনে তোমালোকৰ কেপ বুলি মনত থাকিবনে মই জাস্ট এক্সাম্পল দিছো মানে কগনিটিভ এফেক্টিভ সাইকোমোটৰ এটো কনক্লুজন বুজাব যদি কয় ঠিক আছে কোৱাচোন কনক্লুজন কগনিটিভ মানে কি হেতু কনক্লুজন নহয় মানে কনক্লুজন বুলি কোৱা লগে লগে কি হয় টপিকটো মানে টিচাৰে ক'ব লাগিব আৰু লগতে ষ্টুডেন্টক কি কৰিব লাগিব ইনভলভ কৰিব লাগিব হা নেক্সট কি ইলাস্ট্রেশন উইথ এক্সাম্পল এটো কি বুজাইছে simple relevant and interesting example appropriate media হয়নে তাৰমানে কি যেতিয়া এক্সাম্পল দিবা তাৰমানে কি যেতিয়া আমি এক্সপ্লেইন কৰিম বস্তুটো তাত সদায় কি কৰিব লাগিব ধুনিয়া মানে এটা সুইটেবল এক্সাম্পল দিয়াটো ভাল এক্সাম্পলে বহুত হেল্প কৰে এতিয়া তোমালোকক যেনেকৈ মই পঢ়াই আছো ক্লাছৰুমত এনেকৈ কৰিব লাগিব তেনেকৈ কৰিব লাগিব এটা এক্সাম্পল দিছো ন তো এক্সাম্পল দিলে কি হয় কনসেপ্টবোৰ মানুহৰ সদায় ষ্টুডেন্টৰ সদায় ক্লিয়াৰ হয় হেতু কাৰণে illustrating with example example is must ঠিক আছে যিমান পাৰা কিছুমানত এক্সাম্পল এড কৰাটো পসিবল নহয় কিন্তু ম্যাক্সিমামত পসিবল হয় হেতু কাৰণে কৰিব লাগে and use in inductive deductive approaches inductive deductive মনত আছে নে inductive and deductive কি আছিল inductive মানে কি ঠিক আছে কিন্তু ইন্ডাকটিভ বুলি কলে ইন্ডাকটিভ বা ডিডাকটিভ ইন্ডাক্ট মানে কি এড কৰা হয়নে ডিডাকটিভ মানে কি ডিডাক্ট কৰা তাৰ পৰা হয়নে তাৰমানে এনেকুৱা ধৰণৰ এক্সাম্পল আৰু ইউজ কৰিবলৈ ইন্ডাকটিভ এণ্ড ডিডাকটিভ এপ্ৰোচেছ তাৰমানে কি আমি তেওঁলোকক বস্তুবোৰ কিছুমান ইম্পৰ্টেন্ট বস্তুবোৰ আমি তেওঁলোকক এড কৰিবলৈ শিকাব লাগিব আৰু কিছুমান যোনবোৰ ইম্পৰ্টেন্ট নহয় টপিকৰ ৰিলেটেড নহয় সেইবোৰক আমি ডিডাক্ট কৰিবলৈ তেওঁলোকক আমি ট্ৰেইন কৰিব লাগিব হা নেক্সট কি আছিল নেক্সট কি এখন দিয়া হ'ব তোমালোকক লিখি লবা এখন লিখি ললে ইয়াৰ পৰা কোৱেশ্চন যিকোনো আহিব পাৰিবা নেক্সট আছে probing question এটোটো কৈছে prompting checking further information redirection focusing increasingly critical awareness তাৰমানে হিহঁতৰ awarenessটো বাঢ়িবৰ কাৰণে হিহঁতি বস্তুটো কিমান বুজি পাইছে তাৰ বিষয়ে জানিবৰ কাৰণে আমি কি কৰিব লাগিব হিহঁতক কোৱেশ্চনিং কৰিব লাগিব probing মানে হৈছে এনেকুৱা এটা সিচুৱেশন ক্ৰিয়েট কৰিব লাগিব যাতে তেওঁলোকক মানে আমি এটা কোৱেশ্চন হুদা এটা মানে টাইম আমি উলিয়াব লাগিব মানে ঠিক আছে তো হেতু নেক্সট হৈছে ৰিএনফোর্সমেন্ট এটোটো বুজি পাইছে ৰিএনফোর্সমেন্ট একদিন ডেইলি কৈ আছো মই ৰিএনফোর্সমেন্ট কি using praise word and experiment accepting and using people's ideas repetition and or repeating and rehearsing extra vertical cues use of pleasant and approving gesture and the expression writing people's answer on the blackboard তাৰমানে বুজি পালা তাৰমানে কি তেওঁলোকক ৰিএনফোর্স কৰিব লাগিব ৰিএনফোর্স বুলি কোৱা লগে লগে আমি অ্যাওয়ার্ড এন্ড পানিশমেন্ট বুজাই না ইয়াত অ্যাওয়ার্ড এন্ড পানিশমেন্টৰ বদলি তেওঁলোকক কি কৰিব লাগিব আমি ভাল শব্দ গুড ভেৰি গুড বহুত ভাল হৈছে তোমাৰ ঠিক আছে তেনেকুৱা ধৰণৰ মানে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে কিছুমান শব্দ আমি ব্যৱহাৰ কৰিব লাগিব তেওঁলোকে যেতিয়া আনসাৰটো ক'ব যদি হুদু হোৱাট ইজ এনভায়ৰনমেন্ট হেবুলি যদি তেওঁলোকক হুদু কি যদি আনসাৰটো কয় ষ্টুডেন্টজনে যদি আনসাৰটো কয় তেতিয়া আমি আনসাৰটো বোৰ্ডত লিখি দিয়াটো মানে নি ভাল মানে তেতিয়া কি হয় তেওঁলোকে ভাল পায় আৰু মোক ইম্পৰ্টেন্স দিছে তেতিয়া কি হয় তেওঁলোকৰ মনত মোটিভেশনটো বেছি ডেভেলপ হয় নেক্সট ক্লাছৰুম মেনেজমেন্ট এটোটো একদম মাস্ট ক্লাছৰুম মেনেজমেন্ট লাগিবই নহলে হবনে দুটা বাচ্চা যদি গৈ পেলাই ওয়ালৰ ওপৰত উঠি থাকে আমি পঢ়াব পাৰিম জানো হেতু কাৰণে তেওঁলোকক আমি ক্লাছৰুম মেনেজমেন্টটো কৰাব লাগিব কি দৰে আমি তেওঁলোকক হেৰি কৰিব লাগিব call peoples by name number 1 ষ্টুডেন্টৰ সদায় নাম মনত ৰাখিব লাগিব ঠিক আছে make form of classroom behavior তোমালোকে ক্যাপ্টেইন হবা কিবা হবা এনেকুৱা তোমালোকে জুনে কথা পতা ওয়ালত বোৰ্ডত নাম লিখিবা তেনেকুৱা ধৰণৰ মানে হেখিনি তেওঁলোকক আমি গাইড কৰিব লাগিব আৰু attending behavior reinforce clarity of direction check non attending behavior ঠিক আছে যাৰ non attending behavior আছে চেক কৰিবলৈ গৈছে আৰু keep in eye span check appropriate behavior immediately ঠিক আছে তেওঁলোকৰ মানে কি ধৰণে কেনেকুৱা ধৰণৰ behavior তেওঁলোকে স্কুলত কৰি আছে কিছুমানে পজিটিভ বিহেভিয়াৰো কৰিব কিছুমান নিগেটিভ বিহেভিয়াৰো কৰিব
ঠিক আছে আৰু সেইখিনি আমি সদায় নোটিস কৰিব লাগিব আৰু তেওঁলোকৰ ষ্টুডেন্টক সদায় আমি বাই নেমে দি তেওঁলোকক মাতিব লাগিব যাতে মানে কি হয় তেওঁলোকে ভাবে মানে ষ্টুডেন্টৰ নাম যেতিয়া টিচাৰে মাতে তেতিয়া ষ্টুডেন্টবোৰ খুব বেছি ভাল পায় যদিও তোমাৰ নামটো কি আছিল সদায় যদি তাৰ ষ্টুডেন্টজনৰ নামটো সুধি থাকো তেওঁ ডিমোটিভেট হৈ যায় মেমে মোক ইন্টাৰেষ্ট নিদিয়ে তাৰমানে কি হয় এটা ক্লাছৰুম মেনেজমেন্ট কৰিবলৈ হলে সদায় ষ্টুডেন্টৰ নাম জানিব লাগিব কোনজন ষ্টুডেন্টৰ কি বিহেভিয়াৰ কেনেকে তেওঁলোকে কিবা প্ৰবলেম ক্ৰিয়েট কৰিছে নি এই বস্তুখিনিও তেওঁলোকে নোটিস কৰিলে আৰু এটা ভাল অৰ্গানাইজেশ্যন বা তেওঁলোকৰ মাজত ক্লাছ কেপ্টেইন কোন হ'ব ঠিক আছে কোনে বৰ্ডৰ নাম লিখিব কোনে ছোৱালী ফালৰ পৰা কেপ্টেইন থাকে ভাইস কেপ্টেইন থাকে তেনেকুৱা ধৰণৰ মেনেজমেন্ট কৰাব লাগিব মানে টিচাৰ ঠিক আছে লাষ্ট ওৱান ইজ ইউজ ব্লেকবোৰ্ড এইটো নকওঁ বুজি পালাই চাগে ব্লেকবোৰ্ড ইউজ কৰিব লাগিব আৰু ব্লেকবোৰ্ডৰ ইউজ সদায় legible neat and adequate হ'ব লাগিব জিটি লিখিব নালাগিব ক্লিন হ'ব লাগিব ঠিক আছে আৰু কি হ'ব লাগিব adequate হ'ব লাগিব টপিকৰ লগত ৰিলেটেড বস্তু হে ব্লেকবোৰ্ডত লিখিব লাগিব আৰু বহুত আছে ব্লেকবোৰ্ড লেফট হেণ্ডে মুছিব লাগিব ব্লেকবোৰ্ডত লিখোতে তোমালোকে এনেকে লিখিলে তুমি দেখিবা জানো নেদেখা ন ব্লেকবোৰ্ড সদায় এনেকে লিখিব লাগিব ঠিক আছে এইবোৰ আছে এইবোৰ দৰকাৰ নাই মই জাস্ট দিছো এইবোৰ নাহেও তোমালোকৰ এইবোৰ তোমালোকৰ পঢ়ি আহিলা আৰু এইখিনি অসমীয়া দিয়া হৈছে ঠিক আছে খতম দুটা টপিক ঠিক আছে কি ক'লো মই টিচিং স্কিল আৰু টিচিং এইডছ এতিয়া কোৱাচোন টিচিং স্কিল কি হয় আৰু টিচিং এইডছ কি হয় ব্লেংক পেপাৰ এখন উলিয়াও এখনতে লিখো ন কোৱা টিচিং এইডছ প্ৰথমে টিচিং এইডছ পঢ়াইছো হয়নে টিচিং এইডছ বুলিলে কি বুজা দুটা বুলি ইনডাইৰেক্টলি বুজাই দিলো হয়নে টিচিং এইডছ বুলি ক'লে কি বুজায় এনেকুৱা এটা টুল যিটোৱে কি কৰে আমাৰ টিচিং প্ৰচেছটো আমাৰ কি কৰে ডেভেলপ কৰে আৰু সেই দুটা টুলক কি বুলি কোৱা হয় এটা হ'ল অডিঅ' হয়নে এণ্ড ছেকেণ্ড ওৱান ইজ ভিজুৱেল আৰু দুইটা একেলগে কি বুলি কোৱা হয় অডিঅ' ভিজুৱেল এভিএ আভা হয়নে এভিএ আভা নামটো পাবা তোমালোকে চুতীয়া বংশত ঠিক আছে হেৰিটো কি আছিলে এইটো ইয়াণ্ডুবু সন্ধি হ'ব নহয় ইয়াণ্ডুবু সন্ধিৰ সময়ত এজন চুতীয়া ৰজা আছিলে তেখেতৰ নাম আভা আছিলে ঠিক আছে মনত ৰাখিবা চ' এভিএ হ'ল বুজি পালা এতিয়া নেক্সট এতিয়া কি শিকাইছিলো টিচিং স্কিল হয়নে টিচিং স্কিল বুলিলে কি বুজা টিচিং স্কিল কোৱাচোন ইনষ্ট্ৰাকচনেল এক্টিভিটিজ যিটোৱে কি কৰে আমাৰ এডুকেশ্যনেল প্ৰচেছটো বা টিচিং প্ৰচেছটো কি কৰে ছাকচেছফুল হোৱাত মানে হেল্প কৰে নাম্বাৰ 1 কি আছিলে ইন্ট্ৰডিউচিং হয়নে ইন্ট্ৰডিউচিং নাম্বাৰ 2 stimulus variation next stimulus variation next explaining তাৰপিছত demonstrating with illustration illustration okay তাৰপিছত মোৰে খেলি মেলি লাগিছে কোৱা question বুলি লিখো হা আৰু কি আছে লিখিছিলা নে তোমালোকে reinforcement তাৰপিছত classroom management আৰু use blackboard কি আছে ISE হয়নে ISE তাৰপিছত sorry ISE তাৰপিছত কি আছে ISE IQ R তাৰপিছত CB মনত ৰাখিবা এনেকে কিবা এটা বনাই ল'বা আৰু কিবা এটা সেন্টেন্সও বনাব পাৰা ওয়াৰ্ডো বনাব মইতো সবতে ধুনীয়া ধুনীয়া সেট IC হয়নে IC IQ RCB ওকে কিবা এটা বনাব পাৰা IC টো যেনিবা SHE হয় নহলে SEE হয় ইয়াত এটা SC বুলি ধৰিলা ঠিক আছে IC কি হ'ব এটোটো I হয়নে তেন্তে I2 আছে দেখোন তোমালোকে বনাই ল'বা নিজে পাৰিবা কিবা এটা বনাই ল'বা সেইবোৰলে মই এতিয়া টাইম পোৱা নাই নহলে বনাই দিলো হয় ধুনীয়া ধুনীয়া আছে আগতে বনোৱা এতিয়া নেক্সট কি কৰাম টিচিং
কি কৈছিলো কি পঢ়াম কৈছিলো টিচিং মেথড টিচিং মেথড এতিয়া চোৱা টিচিং মেথড কি হয় টিচিং মেথড খুব বেছি মই ডাঙৰ ডাঙৰ কিবা ৰাইটাৰবোৰৰ একো ডেফিনেশ্যন নাই দিয়া টিচিং মেথড কি হয় তোমালোকে সেইটো জানিলেই হ'ব টিচিং মেথড কি হয় টিচিং মেথড ইজ দ্য ৱে অফ কেৰিং আউট একচুৱেল টিচিং ইন দ্য ক্লাছৰুম ঠিক আছে ইট ইজ এ ষ্টেপ বাই ষ্টেপ ফৰ্মুলা টু প্ৰেজেণ্টিং মেটেৰিয়েলছ হুইচ টিচাৰ মাষ্ট ফ'ল' ইন টিচিং তাৰমানে টিচাৰে যেতিয়া মানে কি হয় ই হৈছে সামগ্ৰী প্ৰস্থানৰ বাবে ষ্টেপ বাই ষ্টেপ সূত্ৰ যেটো শিক্ষকে পাঠদানত মানি চলিব লাগে তাৰমানে ষ্টুডেন্টে টিচাৰ যেতিয়া ক্লাছৰুমত টিচিং প্ৰসেসটো কৰে বা পঢ়াবলৈ লয় তাৰে এটা মানে কি হয় ষ্টেপ বাই ষ্টেপ মানে হেতু এটা প্ৰসেস হয় ঠিক আছে টিচিং মেথডটো হেৰি কৰাৰ টিচিং মেথডটো মানে প্ৰেজেন্টেশন কৰাৰ মেইন আছে চাৰিটা পদ্ধতি ঠিক আছে ফৰ মেথড অফ প্ৰেজেন্টেশন এটা হৈছে টেলিং মেথড কৈ পেলাই পঢ়াব পাৰি হয়নে ডুইং মেথড তাৰমানে কি কিবা কৰি পেলাই পঢ়াব পাৰি কিবা কাম কৰি হয়নে নেক্সট আছে শোয়িং মেথড দেখুৱাই পেলাই পাৰো যেনে ভিজুৱেল হয়নে আৰু কি আছে মেন্টেল মেথড মানে আমি মেন্টেলিও কিছুমান বস্তু তেওঁলোকক শিকাই পেলাই বা আমি মেন্টেলিও কিছুমান বস্তু আমি মনত এনালাইজ কৰাই পেলাই তেওঁলোকক আমি শিকাব পাৰো ঠিক আছে এইটো টিচিং মেথডৰ পৰা বহুত বেছি কোৱেশ্চন আহে হা মই চাইছো আগতে টিচিং মেথডৰ পৰা যথেষ্ট কোৱেশ্চন আহে এই যোনখিনি মেথড থাকিব এইখিনি তোমালোকৰ ইনে মই এটা হেৰি দেখাইছো প্ৰেজেন্টেশনহে দেখাইছো মেথডখিনি পিছত আছে দেখাই আছো সো ইয়াৰ পৰা বহুত কোৱেশ্চন আহে হা টিচিং মেথডৰ পৰা কি কলো টিচিংৰ প্ৰেজেন্টেশনৰ নাম্বাৰ 1 টেলিং ডুইং seeing আৰু কি মেন্টেল ঠিক আছে টেলিং ডুইং seeing and মেন্টেল এক্সাম্পল খিনি পাছত দিম এক্সাম্পল মানে হৈছে এইখিনি হৈছে এটা এটা মানে মেথড যেনে লেকচাৰ মেথড কুৱেশ্যনিং মেথড প্ৰজেক্ট মেথড ডেমনষ্ট্ৰেচন মেথড অবজাৰভেশন মেথড ইন্ডাকটিভ ডিডাকটিভ এনালাইজ সিনথেসিস এটসেট্ৰা অসমীয়া মিডিয়াম বুজি পাইছা কোৱা পদ্ধতি তাৰমানে মুখেৰে কৈ পেলাই আমি তাল যোনটো এডুকেশ্যন দিও কৰা পদ্ধতি যোনটো আমি কৰ্ম কৰি ডুইং ঠিক আছে আৰু দেখুৱা পদ্ধতি তাৰমানে আমি যিকোনো এটা বস্তু ভিজুৱেলি দেখাই চকুৰে দেখাই পেলাই যোনটো আমি এডুকেশ্যন দিও আৰু মানসিক পদ্ধতি যোনটো আমি কি মেন্টেলি মানে মনত তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ অবজেক্টিভ বা বিভিন্ন ধৰণৰ এনালাইসিস তেওঁলোকৰ মনলৈ আনি পেলাই বিশ্লেষণ সংশ্লেষণ এইবোৰ মনলৈ আনি পেলাই তেওঁলোকক আমি যোনটো এডুকেশ্যন প্ৰদান কৰো ঠিক আছে শিক্ষা প্ৰদান কৰো নেক্সট সিগনিফিকেন্স অফ টিচিং মেথড সিগনিফিকেন্স কি হ'ব পাৰে পাঠদান পদ্ধতি তাৎপৰ্য ঠিক আছে কি হ'ব পাৰে ইয়াৰ তাৎপৰ্য পাঠদান পদ্ধতি সদায় কেনেকুৱা হ'ব লাগিব চোৱা টিচিং মেথডটো সদায় ডাইৰেক্টলি ৰিলেটেড to the goal or purpose of the education main ইয়াৰ কি লাগিব goal and purpose ঠিক আছে goal and purpose gp number 1 next হ'ব লাগিব philosophical analysis philosophically তেওঁলোকে বস্তুটো জানিব লাগিব philosophical analysis ঠিক আছে তাৰ পিছত আছে psychological analysis mentally তেওঁলোকে কিছুমান বস্তু মানে কি হ'ব লাগিব বস্তুটো জানিব লাগিব কিবা শিকাব লাগিব এনালাইজ কৰিব জানিব লাগিব acquiring learning materials তো লাগিবই কৈছিলো না learning material and help in developing the potentiality of the learner on the basis of social norm সমাজৰ নিয়মৰ অনুসৰি মানে তেওঁলোকক কি কৰিব লাগিব সমাজৰ নিয়মৰ অনুযায়ী তেওঁলোকক কেনেকৈ তাৰ লগত চলিব লাগিব বা কেনেকৈ তাত এডজাষ্টমেন্ট কৰিব লাগিব সেই প্ৰসেসটো হেল্প কৰে ঠিক আছে নেক্সট ইন্টাৰেক্টিভ বিটুইন টিচাৰ এণ্ড ষ্টুডেন্ট টিচাৰ আৰু ষ্টুডেন্টৰ মাজত এটা ভাল ৰিলেচনো থাকিব লাগিব এটোটো কোৱা আছে দুইজনৰ মাজত যাতে টিচাৰে ক'লে ষ্টুডেন্টে বুজি পায় বা ষ্টুডেন্টেও যি কয় টিচাৰে ষ্টুডেন্টৰ প্ৰবলেমখিনি বুজি পায় ঠিক আছে নেক্সট
Adequate method of teaching are helps to making communication between teacher and student successful. তাৰমানে teacher adequate method of teaching যদি ভাল ধৰণৰ মেথড আৰু টিচিং যদি ইউজ কৰা হয় তেতিয়া ই কি কৰে কমিউনিকেশনটো ডেভেলপ কৰে কাৰ মাজত কমিউনিকেশন বিটুইন টিচাৰ এণ্ড ষ্টুডেন্ট অৰ পিপল ঠিক আছে টিচাৰ অৰ পিপল এণ্ড পিপল ঠিক আছে কি কলো প্ৰথমটো কি কলো সদায় গোল ওৰিয়েন্টেড হ'ব লাগিব টিচিং মেথডটো দুই নম্বৰতে কি হ'ব লাগিব ফিলসফিক্যাল হ'ব লাগিব ঠিক আছে নেক্সট হ'ব লাগিব সাইকোলজিক্যালও হ'ব লাগিব তেওঁলোকে মেন্টালিও মানে হেৰি থাকিব লাগিব ৰেডি থাকিব লাগিব LM কি কলো লাৰ্নিং মেটেৰিয়েল সদায় কি হ'ব লাগিব এডুকুৱেট হ'ব লাগিব আৰু SN মানে অন দা বেচিস অফ সোশিয়াল নৰ্মছৰ ওপৰত মানে তেওঁলোকৰ কি হ'ব লাগিব টিচাৰক আমি ষ্টুডেন্টক আমি যোনখিনি আমি টিচিং প্ৰসেস বা টিচিং মেথড আমি ইউজ কৰিম সেইখিনি সোশিয়াল নৰ্ম বা সোসাইটিৰ লগত হিহঁতক এডজাস্টমেন্ট হ'বৰ কাৰণে আমি তেওঁলোকক হেল্প কৰিব লাগিব ঠিক আছে নেক্সট আছিলে ইন্টাৰেকশন বিটুইন টিচাৰ এণ্ড ষ্টুডেন্ট মানে ইন্টাৰেকশন টিচাৰ আৰু ষ্টুডেন্টৰ মাজত কি হ'ব লাগিব মেথডৰ থ্ৰুদি কি হ'ব লাগিব ইন্টাৰেকশন থাকিব লাগিব টিচাৰ আৰু ষ্টুডেন্টৰ মাজত আৰু নেক্সট হৈছে কমিউনিকেশন ঠিক আছে কমিউনিকেশনো ভাল থাকিব লাগিব আৰু ইন্টাৰেকশনো ভাল থাকিব ৰিলেশনশিপো মানে ভাল থাকিব লাগিব কমিউনিকেশন মানে আছে কথা কোৱা যাতে মই কথা গলে তোমালোকে ষ্টুডেন্টে বুজি পাও বা ষ্টুডেন্টে মোক কথা গলে মই ষ্টুডেন্টৰ কথা বুজি পাও ইন্টাৰেকশন এণ্ড কমিউনিকেশন ঠিক আছে এডুকেট মানে উপযুক্ত মানে গুড যোনটো মানে টপিকটো লগত ৰিলেটেড লাৰ্নিং মেটেৰিয়েল হয় এটো এবাৰ অসমীয়াটো কৈ দিছো চাই লোৱা শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য থাকিব লাগিব ঠিক আছে লক্ষ্য আৰু উদ্দেশ্য সদায় শিক্ষাৰ থাকিব লাগিব এটো হেৰি পাঠদানৰ পদ্ধতি পঢ়াতে নেক্সট এটো দাৰ্শনিক বিশ্লেষণো থাকিব লাগিব তাৰ মানে ফিলসফিক্যাল আৰু মানসিক বিশ্লেষণো থাকিব লাগিব টপিকটোৰ ওপৰত ঠিক আছে শিক্ষণৰ সামগ্ৰী আহৰণ কৰা তাৰ মানে তাৰ এডুকেশনাল টিচিং ডিভাইস তাৰ মানে কি হয় টিচিং ডিভাইস যোনটো মানে শিক্ষণৰ সামগ্ৰীসমূহ মানে কি থাকিব লাগিব একুৰেট হ'ব লাগিব মানে ঠিক আছে সামাজিক নীতি নিয়মৰ ভিত্তিত শিক্ষাৰ্থীসকলৰ সম্ভাৱনা বিকাশত সহায় কৰে তাৰ মানে কি সমাজৰ নীতি নিয়মৰ মানে যোনখিনি সোশিয়াল নৰ্মছ যোনখিনি সামাজিক নীতি নিয়ম হয় এই সামাজিক নীতি নিয়ম খিনিও মানে তেওঁলোকৰ এজন ষ্টুডেন্টৰ মানে নিজৰ মেন্টাল বা ফিজিক্যাল বা স্পেশালি মানে সোশিয়াল ডেভেলপমেন্টৰ কাৰণে মানে আমি সদায় এই টিচিং প্ৰসেসখিনি মানে আমাৰ প্ৰয়োজন হৈ পৰে না নেক্সটটো হৈছে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত পাৰস্পৰিক ক্ৰিয়াকলাপ তাৰমানে কি দুইজনৰ মাজত কি থাকিব লাগিব ইন্টাৰেকশন পাৰস্পৰিক ক্ৰিয়াকলাপ দুইজনৰ মাজত কি থাকিব লাগিব মই যি কওঁ তেওঁলোকে আন্ডাৰষ্টেণ্ড কৰিব লাগিব বা তেওঁলোকে যি কয় মই আন্ডাৰষ্টেণ্ড কৰিব লাগিব আৰু কমিউনিকেশন বুলি কোৱাৰ লগে লগে যোগাযোগ দুইজনৰ মাজত কি কৈছে কি নাই কোৱা ৰিপ্লাই কি দিছো ফিডবেক কি আহিছে সো এইখিনি সদায় ক্লিয়াৰ থাকিব লাগিব নেক্সট factors involved in a method of teaching কি ফ্যাক্টৰ মানে কি হেৰি জড়িত থাকে কাৰকসমূহ টিচিং মেথড মানে এটো কাৰক হয় হা ফ্যাক্টৰ্স বুলি লিখিলে হল তোমালোকে ফ্যাক্টৰ্স হৈছে কি চোৱাচোন লাৰ্নিং এফৰ্ট অফ দা লাৰ্নাৰৰ মনত কি থাকিব লাগিব শিক্ষাৰ্থীৰ শিক্ষণৰ প্ৰচেষ্টা শিক্ষাৰ্থীয়ে কি কৰিব লাগিব সদায় বস্তুটো শিকিবলৈ মন থাকিব লাগিব তেতিয়াহে হ'ব টিচিং প্ৰসেসটো সাকসেসফুল ন আকৌ শিক্ষকৰ পাঠদানৰ প্ৰচেষ্টা ঠিক তেনেকে টিচাৰ এফৰ্ট অফ টিচাৰ টিচিং এফৰ্ট অফ টিচাৰ তাৰমানে টিচাৰেও মানে কি কৰিব লাগিব এফৰ্ট দিব লাগিব টিচিং কৰিবৰ কাৰণে ঠিক আছে আৰু লাষ্টটো হৈছে অৰ্গানাইজেশন অফ লাৰ্নিং মেটেৰিয়েল আৰু লাৰ্নিং মেটেৰিয়েল খিনি কি কৰিব লাগিব ওয়েল অৰ্গানাইজ হ'ব লাগিব এই তিনটা বস্তু নহলে জানো চাবা টিচাৰ এটো তাত এটা ডায়াগ্ৰাম আছে লাৰ্নাৰ এণ্ড কি আছিলে লাৰ্নিং মেটেৰিয়েল এই গুটেই গিটা মানে কি এনেকে এটা ডায়াগ্ৰাম আছিলে কিতাপখনত মই মেনশন কৰা নাই আৰু তাৰ মানে কি ইটোৱে হিটোৰ লগত কি থাকে সদায় ইন্টাৰলিংক থাকে বুজিলা তাৰ মানে টিচাৰৰ লগত ষ্টুডেন্ট বা ষ্টুডেন্টৰ লগত লাৰ্নিং মেটেৰিয়েল তাৰ মানে এই গুটেইখিনি নহলে কেতিয়াও মানে কি ষ্টাডিং বা টিচিং প্ৰসেসটো বা টিচিং যোনটো মেথড হয় সাকসেসফুল হ'ব নোৱাৰে এতিয়া চোৱা characteristics of teaching মেথডৰ মানে বৈশিষ্ট্য অসমীয়াত আছে এটা চাইছো এক্টিভনেস
এক্টিভনেছ হ'ব লাগিব নে হয়নে টিচিং মেথড যেতিয়া তুমি দেখাবা বা টিচিং মেথড যোনখিনি তুমি হেৰি কৰিবা শ্ব' কৰিবা তাৰ আগত টিচাৰ সদায় কি থাকিব লাগিব সেই টপিকটোৰ ওপৰত কি থাকিব লাগিব এক্টিভনেছ লাইফ চেন্ট্ৰিক মেথডবোৰ কি হ'ব লাগিব লাইফ চেন্ট্ৰিক তাৰমানে লাইফ চেন্ট্ৰিক মানে আমাৰ ৰিয়েল লাইফৰ লগত থকা কিছুমান টপিকহে বা কিছুমান প্ৰচেছ আমি কিছুমান হেৰি বিষয়ৰ ওপৰত আমি ডিছকাশ্যন কৰিলেহে কি হ'ব এডুকেশ্যন প্ৰচেছটো বা টিচিং প্ৰচেছটো ডেভেলপ তাৰমানে ৰিয়েল লাইফ চিটুৱেশ্যন ঠিক আছে পাৰ্পাছফুল কিবা এটা পঢ়া কিবা এটা ছাবজেক্ট পঢ়া বা কিবা এটা মেথড লোৱা এটা পাৰ্পাছ থাকিব লাগিব ন উইদাউট পাৰ্পাছ কেতিয়াও কি হ'ব নোৱাৰে পাৰ্পাছফুল ৰবা মই পাৰ্পাছফুলটো কি আছিলে উদ্দেশ্য প্ৰণোদিত তাৰমানে যিকোনো এটা বস্তু যিকোনো এটা টপিক শিকাৰ আগত তাৰ যিকোনো কি পাৰ্পাছ হয় তাৰ কাৰণটো কি যেনেকৈ আমি ছায়েন্স পঢ়িছোঁ ছায়েন্স পঢ়াৰ আমাৰ পাৰ্পাছটো কি মেবি কিছুমান ইঞ্জিনিয়াৰিঙত যাব কিছুমান ডক্টৰ হ'ব কিছুমান ছায়েন্সৰ ৰিলেটেড কিছুমান আৰ্টছ পঢ়া হৈছে কিছুমান CA কৰিব কিবা কমাৰ্চ পঢ়া আৰ্টছ পঢ়া বুলি ক'লে টিচিঙত যাব বা লিটাৰেচাৰ হ'ব বা ডাঙৰ প্ৰফেচাৰ হ'ব বা কি হ'ব চ' এইখিনি কি হয় মানে তেওঁলোকৰ এটা নিৰ্দিষ্ট পাৰ্পাছ থাকিব লাগিব ঠিক আছে পাৰ্পাছফুল ইণ্টাৰেষ্টিং সেইটো ক'ব নালাগে আৰু টিচিং মেথড সদায় কি থাকিব লাগিব ইণ্টাৰেষ্টিং হ'ব লাগিব ইণ্টাৰেষ্টিং নহয় যিটি পঢ়াই দিলে বা যিকোনো মেথড ইউজ কৰিলে মানে এডুকুৱেট মেথড যিটি মেথডটো নাই এডুকুৱেট মেথড যদি এডুকুৱেট ষ্টুডেণ্টৰ লগত ব্যৱহাৰ কৰা নহয় তেতিয়া টিচিং মেথডটো কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে নেক্সট আছে এইটো মটিভেশ্যনটো অলৰেডি কোৱা হৈছে মটিভেশ্যনেল নহ'লেতো কেতিয়াও নহয় ন মটিভেশ্যনেল মানে কি হৈছে আমি মটিভেট হ'ব লাগিব মানে কি যিকোনো এটা ছাবজেক্টৰ প্ৰতি মানে আমাৰ ইণ্টাৰেষ্টটো বাঢ়িব লাগিব ঠিক আছে কোঅৰ্ডিনেশ্যন অফ টিচিং টেকনিক বুজি পাইছানে কোঅৰ্ডিনেশ্যন তাৰমানে কি টিচিং টেকনিকৰ লগত মানে কি এটা ভাল কোঅৰ্ডিনেশ্যন ভাল ৰিলেশ্যনশ্বিপ থাকিব লাগিব নেক্সট কোৰিলেশ্যন কিহৰ লগত থাকিব লাগিব কোৱাচোন কোৰিলেশ্যন টপিকৰ লগত হয়নে টপিকৰ লগত কোৰিলেশ্যন থাকিব লাগিব ৰিয়েল লাইফৰ লগত কোৰিলেশ্যন থাকিব লাগিব ঠিক আছে ফ্লেক্সিবিলিটি এডুকেশ্যন প্ৰচেছটো বা মেথডটো সদায় কি হ'ব লাগিব ফ্লেক্সিবিলিটি এইটো নহয় যে আজি লেকচাৰ মেথডতেই পঢ়াম মই ষ্টুডেণ্টক তেনেকৈ যদি ভাবি যোৱা ষ্টুডেণ্টে যদি সেই মেথডটো ভালেই নাপায় তেতিয়াতো আমি অভিয়াছলি বেলেগ মেথড ইউজ কৰিব লাগিব ন চ' মেথডটো সদায় কি হ'ব লাগিব ফ্লেক্সিবিলিটি হ'ব লাগিব আৰু ৰেমিডিয়েল এবিলিটি মানে কি তাৰমানে প্ৰব্লেম যেতিয়া থাকে প্ৰব্লেমবোৰ সলভ কৰিব পৰাও এবিলিটি সেই কি আছিলে প্ৰচেছটোত বা সেই মেথডটোত থাকিব লাগিব নেক্সট প্ৰভিজন ফৰ ড্ৰিল প্ৰতিটো মেথডতে ড্ৰিল মানে হৈছে প্ৰেক্টিচ হয়নে বাৰে বাৰে প্ৰেক্টিচ মানে প্ৰতিটো মেথডক কি কৰিব লাগিব মেথডত কি থাকিব লাগিব আমি ৰিভিজন বা প্ৰেক্টিচ কৰিব পৰা এটা প্ৰভিজন থকাটো উচিত হা নেক্সট সাইকোলজিক্যাল অৰ্গানাইজেশ্যন অফ সাবজেক্ট মেটাৰ যোনটো সাবজেক্ট পঢ়াব সেইটো সাইকোলজিক্যালি এটা ভাল ৱেল অৰ্গানাইজ হ'ব লাগিব যেনেকৈ আমি প্লেটৰ বিষয়ে নাজানো যদি আমি প্লেটৰ বিষয়ে কি সেইটোৱে নাজানো বা প্লেটৰ কোন হয় বুলিয়ে নাজানো তেন্তে প্লেটৰ বিষয়ে আমি ফিলচফি পঢ়াবলৈ গ'লে কেতিয়াও সেইটো কি হয় কাৰেক্ট হ'ব নোৱাৰে তাৰমানে কি ৱেল অৰ্গানাইজ হ'ব লাগিব যদি আমি ষ্টুডেণ্টক যদি আমি পঢ়াওঁ ডাইৰেক্ট গৈ যদি আমি এলজেব্ৰা পঢ়াবলৈ ধৰোঁ তেওঁলোকে বুজি নাপাব কিন্তু তাৰ আগত আমি কি কৰিব লাগিব তেওঁলোকক মানে 1 2 3 4 হয়নে ABCD বা এইটো এলজেব্ৰা যে আমি এইটো স্মল লেটাৰ এটো ইউজ কৰোঁ বি ইউজ কৰোঁ চ' কি হয় তাৰমানে কি হয় কি কৰিব লাগে সাইকোলজিক্যাল এটা অৰ্গানাইজেশ্যন হ'ব লাগিব এটা মানে ষ্টেপ বাই ষ্টেপ মানে হ'ব লাগিব নেক্সট হৈছে প্ৰভিজন অফ সেলফ লাৰ্নিং এইটো মেইন ষ্টুডেণ্টক আমি কি কৰিব লাগিব টিচিং মেথডৰ থ্ৰুৱেদি কি কৰিব লাগিব এটা ৱেল লাৰ্নিং কৰিব লাগিব নেক্সট হৈছে জয়ফুলনেছ এডুকেশ্যন সদায় জয়ফুলনেছ হ'লে বেছি ইজিলি মনত থাকে ন নেক্সট এক্সপেৰিমেণ্টেল এটিটিউড তেওঁলোকৰ মনত কি কৰিব লাগিব বস্তুটো গৱেষণা কৰিবৰ কাৰণে মানে বা এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে এটা এটিটিউড মানে তেওঁলোকৰ মনত আমি কি কৰিব লাগিব আনিব লাগিব আৰু ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ এইটোতো কৈছোৱে কি হয় সব ক্লাছতে কি হয় মানে সকলো সবৰে মেণ্টেল মানে কেপাচিটিটো একে নাথাকে সেইবাবে কি কৰিব লাগে তেওঁলোকৰ মাজত আমি ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ বেলেগ হয় যেতিয়া তেওঁলোকৰ মাজত আমি মেথডো বিভিন্ন ধৰণৰ ইউজ কৰিবলগীয়া হয় ক্লাছটো হৈছে গ্ৰুপ লাৰ্নিং মানে হৈছে আমি তেওঁলোকক
কি কৰিব লাগিব একেলগে পঢ়িবৰ কাৰণে তেওঁলোকক বা গ্ৰুপ লাৰ্নিং মানে ক্লাছৰুমত একেলগে পঢ়িবৰ কাৰণে আমি প্ৰেৰণা যোগাব লাগিব এইকেইটা অসমীয়া হয় তোমালোকক 1 মিনিট মান টাইম দিছো এইকেইটা হেৰি কৰি লিখি লোৱা নাম্বাৰ 1 সক্ৰিয়তা নাম্বাৰ 2 জীৱন কেন্দ্ৰিক নাম্বাৰ 3 হৈছে উদ্দেশ্য প্ৰণোদিতা নেক্সট আকৰ্ষণীয় প্ৰেৰণাদায়ক ঠিক আছে পাঠদান কৌশলৰ সমন্বয় সম্পৰ্ক নমনীয়তা ঠিক আছে প্ৰতিকাৰৰ ক্ষমতা ড্ৰিলৰ ব্যৱহাৰ ড্ৰিলৰ মানে এইটো ড্ৰিল হেৰি ড্ৰিল আৰু প্ৰেক্টিছৰ কথা কৈ আছে মানে হা ড্ৰিলৰ ব্যৱহাৰ বিষয়বস্তুৰ মানসিক সংগঠন আত্মশিক্ষণৰ ব্যৱস্থা আনন্দৰ ভাৱ থাকিব লাগিব পৰীক্ষামূলক মনোভাৱ ঠিক আছে এইটো এক্সপেৰিমেন্ট বুলি কোৱা হৈছিল যে তাৰমানে বস্তুটো এক্সপেৰিমেন্ট কৰিব পৰা হ'ব লাগিব আৰু নেক্সট ব্যক্তিগত পাৰ্থক্য আৰু গুড শিক্ষণ তাৰমানে গ্ৰুপ ডিসকাশন বা গ্ৰুপ স্টাডি এতিয়া এইকেইটা মেথড হয় চাওঁচোন একচুয়ালি মেথড 18টা মান আছে মই জাস্ট কেটা আনিছো 10টা নেকি 1 2 3 4 5 6 7 8 9 10 10টা কৈছো লিখাছো নেকি লিখি লোৱা অসমীয়াটো আছে লিখি লোৱা লেকচাৰ মেথড নাম্বাৰ 2 হৈছে ডেমনস্ট্ৰেশন মেথড নাম্বাৰ 3 হৈছে প্ৰবলেম সলভিং মেথড আৰু প্ৰগ্ৰাম ইনষ্ট্ৰাকচন মেথড discovery method field trip dramatic method laboratory method inductive and deductive method discovery method heuristic method বুলি কোৱা হয় হা লিখি লবা মই এটা টাইপিংত থাকি গল discovery method heuristic method বুলি কোৱা হয় প্ৰায় heuristic method বুলিয়ে হুদাই কিছু মানে কোৱেশ্চনত আছে discovery এতিয়া এটা এটাকে আমি ডিসকাশন কৰিম কি হল লিখিলা lecture method demonstration method problem solving method program instruction method discovery method field trip dramatic laboratory inductive and deductive মনত ৰাখিবা দেই এখিনি সিৰিয়ালি একো মনত ৰাখিব নালাগে জাস্ট বস্তুখিনি মনত ৰাখিলে হ'ল হা যোনটো সিৰিয়ালি মনত ৰাখিব লাগে তোমালোকক দেখুৱা হৈছে যেনেকৈ ব্লুমছ টেক্সনমি heuristic HEURISTIC আছে এটা এটাকে কৈ যাম প্ৰথমে লেকচাৰ মেথডটো পৰা আৰম্ভ কৰো লেকচাৰ মেথডটো মেইনলি হৈছে টিচাৰ চেন্ট্ৰিক মেথড লেকচাৰ মানে কি লেকচাৰটো বুজি পাইছা নহয় লেকচাৰ মেথড কি কোৱা টপিক এটা বিষয় কৈ থকা আমি ডাঙৰ ক্লাছৰ মানে ল'ৰা ছোৱালী সদায় লেকচাৰ মেথডটো বেছি ব্যৱহাৰ কৰো না এতিয়া তোমালোককো মই যি কৈ আছো এইটো যদি এইখিনি ইউজ নহল হয় বহি পেলাই যদি কৈ থাকিলো হয় মই তোমালোকক তেতিয়া কি হল এইটো লেকচাৰ মেথড হয় ঠিক আছে লেকচাৰ মেথড টিচাৰ চেন্ট্ৰিক মেথড তাৰমানে কি হয় অকল টিচাৰে কৈ থাকে আৰু ষ্টুডেন্টে শুনে ষ্টুডেন্টস আৰ গুড লিসনাৰ নেক্সট give a lot of information in a short period of time lecture method to মানে এনেকুৱা এটা বস্তু যাৰ থ্ৰুদি মানে বহুত ডাঙৰ টপিক যেনেকৈ লেকচাৰ মেথডটো কলেজত ইউজ হয় তাৰমানে কি হয় কলেজত এটা সৰু সৰু টপিকৰে বহুত বেছি সাব টপিক থাকে আৰু বহুত এক্সপ্লেইন কৰিব থাকে এটো একেলগতে এটা লেসন প্ল্যানত বা 45 মিনিট বা 1 আৱাৰ্ছৰ ক্লাছত মানে লিখি পেলাই বা সৰু সৰু তোমালোকৰ ডিভাইস দেখাই পেলাই পঢ়োৱাটো মানে পসিবল নহয় হেতু কাৰণে কি হয় লেকচাৰ মেথডটো অদায় এটা টিচাৰ চেন্ট্ৰিক মেথড আৰু ই কি কৰে এটা ডাঙৰ বহুত শৰ্ট পিৰিয়ড অফ টাইম বহুত কম সময়ৰ ভিতৰতে কি কৰে give lot of information মনত ৰাখিবা হা আৰু
easy teaching method but far less effective learning তাৰমানে কি teaching method to easy কৈ থাকিবহে লাগে হয়নে কিন্তু কি হয় লাৰ্নিং ইমান এফেক্টিভ নহয় ঠিক আছে লেকচাৰ মেথডটো মই এটো কৈ আছো লাৰ্নিং এফেক্টিভ নহয় মানে এটো মই কলেজ লেভেলৰ ষ্টুডেন্টৰ কথা কোৱা নাই মই কৈ আছো স্কুলৰ কথা স্কুলৰ ল'ৰা-ছোৱালী মানে কি হয় লেকচাৰ মেথডে আমি কেতিয়াও তেওঁলোকক কন্ট্ৰোল কৰিব নোৱাৰো বা তেওঁলোকৰ লাৰ্নিং প্ৰসেসটো আমি ইফেক্টিভ কৰিব নোৱাৰো হা স্টেপস ইয়াৰ স্টেপ দুটাই presentation of lecture and presentation of lecture দুটা একটা preparation of lecture and the presentation of lecture তাৰ মানে প্ৰথমে আমি প্ৰিপেয়াৰ কৰিব লাগিব কি টপিক পঢ়াম কি আছে কি নাই নেক্সট হৈছে প্ৰেজেন্টেশন অফ লেকচাৰ তাৰ মানে কি এটো প্ৰেজেন্ট কৰিব লাগিব এটা ক্লাছৰুমত গৈ পেলাই স্টেপস দুটাই আৰু এডুকেশনাল সিগনিফিকেন্স হৈছে ইয়াৰ সকলোতে এডুকেশনাল সিগনিফিকেন্স নাই ইয়াত আছে প্ৰবলেম সলভিং হয়নে প্ৰবলেম সলভিংটো হয় নজনা বস্তুটো শিকিবলৈ পায় প্ৰবলেম সলভিং ডেভেলপিং ক্ৰিটিক্যাল থিংকিং তেওঁলোকৰ মনত কি বাহে ক্ৰিটিক্যাল থিংকিংৰ ডেভেলপমেন্ট হয় হা helpful to foster higher level of cognitive objective as well as effective objective তেওঁলোকৰ মাজত কি ডেভেলপ হয় higher level of cognitive আৰু effective হা এই দুই প্ৰকাৰৰ অবজেক্টিভ মানে তেওঁলোকৰ মাজত বৃদ্ধি হয় এটা এডভান্টেজেস কি হয় হ্যান্ডেল দ্য লাৰ্জ ক্লাছৰুম সিচুৱেচন হয়নে তাৰ এডভান্টেজ হৈছে লেকচাৰ মেথডত কলেজত এটা ক্লাছৰুমত কিমান ষ্টুডেন্ট থাকে 100 আপ থাকে না আমাৰ কলেজত 200 আপ আছিল ঠিক আছে ইমান ষ্টুডেন্টক মানে ডেমনস্ট্ৰেচনে হক বা বেলেগ ধৰণৰ মেথডে হক মানে কি হয় পঢ়ুৱাটো পসিবল নহয় কিয়নো ডেমনস্ট্ৰেচন মানে প্ৰতিটো বস্তু ডেমো দিব লাগিব ভিজিবল হ'ব লাগিব ইমান ডাঙৰ এটা ক্লাছৰুমে পঢ়াটো পসিবল নহয় কিন্তু লেকচাৰ মেথডৰ এটা তোমাৰ স্পিকাৰ লৈ পেলাই কলেই হল ন মাইক লৈ পেলাই তো কি হয় ই ডাঙৰ ক্লাছৰুম সিচুৱেচন হ্যান্ডেল দ্য লাৰ্জ ক্লাছৰুম সিচুৱেচন মানে হ্যান্ডেল কৰা দি হেল্প কৰে আৰু provide opportunity to teacher to use different technique টিচাৰকে হেল্প কৰে টিচাৰ সেন্ট্ৰিক বুলি অলৰেডি মেনশন কৰা আছে না মানে কি হয় টিচাৰক বিভিন্ন ধৰণৰ টেকনিক ইউজ কৰাত মানে ই সহায় কৰে নেক্সট ডিসএডভান্টেজ পেসিভ স্টুডেন্ট পাৰ্টিসিপেশন হয় না ডিসএডভান্টেজ পেসিভ এক্টিভ কৰে কোনে টিচাৰ became active and the students became কি আছিল পেসিভ হয় না মানে ইনএক্টিভ ऐसा decrease student interest হয় না স্কুলীয়া ষ্টুডেন্ট obviously decrease হ'ব যদি একে জায়গাত বহা মানুহে নহয় কিমান দৌৰি ফুৰে হেৰি কৰি ফুৰে ক্লাস 10 ৰ ষ্টুডেন্ট ইমান বেছি তেওঁলোকৰ ধৈৰ্য নাথাকে যে এটা ক্লাস আমি 2 ঘন্টা বহিব পাৰিম তে তোমালকে যেনেকে 2 ঘন্টা বহিব পাৰিছা স্কুলৰ ষ্টুডেন্টে নোৱাৰে তেওঁলোকৰ কাৰণে 45 মিনিটটো বহুত বেছি হৈ যায় মানে তাৰ মাজতে তেওঁলোকৰ বিভিন্ন এক্টিভিটিৰ মাজেৰেহে তেওঁলোকক এডুকেশন প্ৰসেসটো সাকসেসফুল কৰাব পাৰি So, decrease হয় তেওঁলোকৰ ইন্টাৰেষ্ট আৰু most of the information are forgot by the student এটোটো হসা কথা লেকচাৰ মেথডত যদি তোমাৰ পয়েন্ট বাই পয়েন্টবোৰ যদি হুনি কপিত লিখা নহয় মেম হতে বা স্যাৰ হতে জি পঢ়াইছে obviously পাহৰি যোৱা হয় কিয়নো বহুত বেছি সিলেবাস কভাৰ কৰি দিয়ে এদিনতে কেতিয়াবা এনেকুৱা হৈ যায় মানে কি 2-4 দিনতে এখন মানে ডাঙৰ সিলেবাসে কভাৰ কৰি দিব পাৰে লেকচাৰ মেথডত হেৰি বেলেগ মেথডত নহয় একে এটো একেখিনি কথাই অসমীয়াত লিখা আছে চাই লবা ন একেখিনি বস্তুৱে ৰিপিট নকৰ মই অসমীয়াতে কৈছো লিখাটোহে জাস্ট অলপ পঢ়ি দিছো অসমীয়া মানে মই অসমীয়া মিডিয়ামৰে হয় কিন্তু মানে কি হয় পঢ়িছো ইংলিশত যে কিছুমান শব্দ ইংলিশতহে ভাল লাগে কৈ আৰু ইংলিশত হলে অলপ ফেমিলিয়াৰো হয় কিন্তু অসমীয়া এখিনি ট্ৰান্সলেট কৰা আছে চাই লবা নোৱাৰিলে হুদিবা মোক ঠিক আছে এতিয়া কোৱা ডেমনস্ট্ৰেচন মেথড ডেমনস্ট্ৰেচন মানে কি সব বস্তু ডেমো হয়নে মানে ডেমনস্ট্রেশন মেথড যিকোনো এটা বস্তু কি হ'ব আমি ডেমো যেতিয়া দেখুৱা হওঁ বা কোনো এটা বস্তু আমি ডেমনস্ট্রেট কৰি দেখাওঁ হয়নে like lecture method it is also teacher control method of teaching in demonstration method the teacher will do a display or exhibits while the student watches তেতিয়া মানে কি হয় ডেমনস্ট্রেশন মেথডটো অকল এটো কি হয় টিচাৰ সেন্ট্ৰিকে হয় দেখিছানে টিচাৰ কন্ট্ৰোল মেথড এটো এক প্ৰকাৰৰ কি হয় টিচাৰ কন্ট্ৰোল মেথডে হয় যেনেকৈ লেকচাৰ মেথড ইউ হৈছে এক প্ৰকাৰৰ টিচাৰ কন্ট্ৰোল কেতিয়াবা তোমালোকক কি আছিল এমসিকিউ এনেকৈ আহিব টিচাৰ কন্ট্ৰোল মেথড কিটা নাম কি এনেকৈ বুলি আহি যাব পাৰে
দুটা তিনটা নাম লিখি দিব কোনটো হয় কোৱা আকৌ নহলে আহিব যে কি আছিলে বেছি টাইম লগা মানে হেৰিটো কি হয় মেথডটো কোনটো হয় যোনটো তোমাৰ বহুত লেন্দি প্ৰসেছত হয় তেতিয়া তোমালোকে লেকচাৰ মেথড লিখিব লাগিব তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব ঠিক আছে আৰু ডেমনষ্ট্ৰেচন মেথডত কি হয় টিচাৰে তোমাক বস্তুটো ডেমনষ্ট্ৰেট কৰি দেখায় হা ডেমনষ্ট্ৰেট কৰি দেখায় আৰু তাৰ পিছত কি হয় তোমাৰ ষ্টুডেন্টে জাস্ট সেইখিনি অবজাৰ্ভহে কৰে ষ্টুডেন্টস অনলি অবজাৰ্ভ ঠিক আছে ইয়াৰ এডভান্টেজ গিটা চোৱা নট ভেৰি এক্সপেন্সিভ বেছি খৰচৰ হেৰি নাই ডেমনষ্ট্ৰেট অকল টিচাৰে কৰে যেতিয়া টিচাৰে কিবা ডেমনষ্ট্ৰেট কৰি দেখালে মিলে তাত খৰচা নাই প্ৰপাৰলি শোড এটোটো হয় ভালকে দেখাব পাৰে ডেমনষ্ট্ৰেচনত নেক্সট বেনিফিচিয়েল ইন দা এৰিয়া অফ স্কিলছ এণ্ড এটিটিউড ঠিক আছে স্কিল আৰু এটিটিউডত কি কৰে তেওঁলোকৰ কাৰণে বেনিফিচিয়েল হয় মানে স্কিল আৰু এটিটিউড স্কিল মানে কি বুজিছা নহয় তেওঁলোকৰ পদ্ধতি কেনেকুৱা ধৰণৰ সেইবোৰ ডেভেলপ হয় আৰু কি হয় এটিটিউড চেঞ্জ হয় তেওঁলোকৰ এটিটিউড তাৰপিছত ৰিডিউচ দ্য লেন্থ অফ ট্ৰায়েল এণ্ড এৰৰ ডেমনষ্ট্ৰেচনত কি হয় এইটো বস্তু ভাল আছে ট্ৰায়েল এণ্ড এৰৰৰ যোনটো হয় যে নোৱাৰা বস্তুটো বাৰে বাৰে কৰে কালি মেকুৰীটোৰ কথা কৈ আছিলো ন তাৰমানে ডেমনষ্ট্ৰেচনত কি হয় একজেক্টলি যেতিয়া তেওঁলোকে একুৰেট পিকচাৰটো তেওঁলোকে বা ডেমটো দেখিয়ে যায় তাৰপিছত তেওঁলোকৰ মানে ভুল হোৱা ক্ষমতা ভুল হোৱা মানে চান্সেছটো খুব কম থাকে ৰিডিউচ হেজাৰ্ডছ তাৰমানে কি তাৰমানে কিমান একদম নাজানো মই এনেকুৱা ধৰণৰ মানুহৰ হেজিটেশ্যন এটা ফিল হয় ন কি হ'ব বা টেনচন সেই বস্তুটো মানে কি মনৰ মাজত থকা সেইটো তেওঁলোকৰ ৰেষ্টলেছনেছ মানে সেই প্ৰচেছ মানে ফিলিংছটো মানে কি হয় ৰিডিউচ হয় হা ইমপ্ৰুভ ষ্টুডেণ্ট এটেনশ্যন ষ্টুডেণ্টৰ এটেনশ্যন কি হয় ইমপ্ৰুভ কৰাত হেল্প কৰে এতিয়া কোৱাচোন লেকচাৰ মেথড আৰু ডেমনষ্ট্ৰেচন মেথড যদিও একে হয় কি ডিফাৰেন্স আছে ৰবা এইটো কৈ লওঁ ডিসএডভান্টেজ কৈ লওঁ তাৰপিছত সুধিম হা ডিসএডভান্টেজ কি হয় নট সুইটেবল ফৰ লাৰ্জ ক্লাছৰুম একেটাই ন এই দুটা নেক্সট নো ষ্টুডেণ্টছ কেন গেট দ্য চান্স ফৰ পাৰ্টিচিপেশ্যন একেটাই হয় কিন্তু এইকেইটা কোৱা হয় এডভান্টেজ এইটো হৈছে লেকচাৰ মেথড আৰু এইটো হৈছে ডেমনষ্ট্ৰেচন মেথড ডিফাৰেন্স কিটা কোৱাচোন দুইটাটো কি হয় সিমিলাৰিটি প্ৰথমে কৈ লোৱা সিমিলাৰিটি কি হয় টিচাৰ চেন্ট্ৰিক টিচাৰ চেন্ট্ৰিক এণ্ড টিচাৰ চেন্ট্ৰিক নেক্সট এক্সপেন্সিভটো মেনশ্যন কৰাই নাই লেকচাৰত হয়নে ইয়াতহে কৰা হৈছে আৰু নেক্সট কোৱা হা লাৰ্জ ক্লাছৰুম হ'বনে লাৰ্জ ক্লাছৰুম সিচুৱেশ্যন দুইটা ডাঙৰ ক্লাছৰুমতে কৰিব পাৰি হয়নে হয়নে ইয়াত নহয় সুইটেবল নহয় বুলি কৈছে ন আৰু কি হ'ব কোৱা এক্সপেন্সিভ নহয় ইমপ্ৰুভ ষ্টুডেণ্ট এটেনশ্যন তাৰমানে এইটো হ'ল চিমিলাৰিটি এইটোৱে ক'লো হা মই এতিয়া তোমালোকক কৈ আছো ডিফাৰেন্স বেছি আছে ইয়াত মানে এইটো কাৰণে কনফিউজ লাগিছে ৰবা কোৱা কি হ'ব লাৰ্জ ক্লাছৰুম সিচুৱেশ্যন লেকচাৰ মেথড আৰু এইটো লাৰ্জ ক্লাছৰুমত পসিবল নহয় হয়নে নেক্সট আৰু কি আছিলে এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট হয় নহয় এটেনশ্যন আৰু ইণ্টাৰেষ্টটো কি হয় ইয়াত বেছি হয় নে কম হয় লেকচাৰ মেথডত এইটো কম হয় কালাৰটো চেঞ্জ কৰি দিওঁ তেতিয়া মই এইটো কি হয় ডাউন হয় হা আৰু এইটোত কি হয় বাঢ়ে হয়নে নেক্সট আৰু ইয়াত সিমিলাৰিটিত আৰু এটা আছিলে কি প্ৰথমটো কি কৈছিলা এটাই কৈছিলা তোমালোকে কি কৈছিলা টিচাৰ চেন্ট্ৰিক আৰু এটা আছে এইটো ষ্টুডেণ্টে মানে কি পাৰ্টিচিপেশ্যন কৰিবলৈ দুইটাতে কি হয় কম টাইম পায় হয়নে টাইম পায় মানে নাপায় টিচাৰ ইনএক্টিভ হয় মানে ইনএক্টিভ ঠিক আছে এই দুটা কলা আৰু এইটো ডেমনষ্ট্ৰেচন মেথডত যিকোনো এটা ডেমনষ্ট্ৰেট দিয়াৰ ফলত কি হয় প্ৰপাৰলি চল্ভ হয় যিকোনো এটা প্ৰব্লেম হয়নে আৰু ইয়াত হয়নে ইয়াত নহয় ঠিক আছে এইকেইটা মনত ৰাখিলে হ'ব নেক্সট এইখিনি অসমীয়াত লিখা আছে চাবা প্ৰব্লেম সলভিং মেথডটো পাওঁ কি হ'ব পাৰে প্ৰব্লেম সলভিং মেথড বুলি কোৱাৰ লগে লগে তোমালোকে চাগে শুনিছা নহয় কৰিছা শুনিছা বুলি নকওঁ দিলে বেয়া লাগিব এইটোৱে দিওঁ দিয়া কোৱাচোন প্ৰব্লেম সলভিং বুলি ক'লে কি হয় কি কৰিছা একচন ৰিচাৰ্চ কৰিছা নে
তাক মানে কি সলিউশন কৰা মানে চেষ্টা সেই মেথডটোকে সেই প্ৰসেস হেৰিটোকে পদ্ধতিটোকে কি বুলি কোৱা হয় প্ৰবলেম সলভিং মেথড ঠিক আছে তাৰ প্ৰবলেম সলভিং মেথডৰ কেইটামান স্টেপ আছে চোৱাচোন ডিফাইনিং দা প্ৰবলেম ঠিক আছে নাম্বাৰ 1 টো কি স্টেপস কিটা আহিব পাৰে এইটা কিন্তু ক্ৰনলজিক্যাল মনত ৰাখিব লাগিব হা ডিফাইনিং দা প্ৰবলেম লিখি থোৱা steps of problem solving method defining the problem number 1 ত কি থাকিব problem টো কি থাকিব ডিফাইন কৰিব লাগিব তাৰ মানে বিচাৰিব লাগিব বা ফাইন্ডিং বুলিও থাকে নহলে ডিফাইনিং বুলিও থাকে হা একেটাই হয় ডিফাইনিং দা প্ৰবলেম তাইছা ফৰ্মুলেটেড হাইপোথেসিস এতিয়া মই হাইপোথেসিস তোমালোকক নপঢ়াও দেই এবোৰ বহুত অলপ বেছি ডেভেলপ বস্তু হয় মানে তোমালোকে হাইপোথেসিস মানে এটা ধৰিলে এজাম্পশন মানে কিবা এটা ভাবি লয় মানে এটো বস্তু তেওঁলোকে হবও পাৰে নহবও পাৰে ঠিক আছে আৰু বেছি এক্সপ্লেইন নকৰো মানে প্ৰয়োজন নাই কাৰণে নকৰো টেস্টিং হাইপোথেসিস আৰু টেস্টিং মানে কি যদি এজাম্পশন কৰি আমি ধৰি থওঁ মানে এজাম্পশন মানে মই তোমাক কি কৈছো স্কুলৰ ক্লাছৰুমৰ প্ৰবলেম এটা প্ৰথমে ভাবিলা যে স্কুলৰ ল'ৰা ছোৱালীবোৰে এটেনশনটো কম ক্লাছত ঠিক আছে হাইপোথেসিস মানে এটেনশন কম যে কিয় কম হৈছে মেবি ক্লাছৰুমটো হেৰি হাইৱে কিনাৰত স্কুলখন হাইৱে কিনাৰত হ'ব পাৰে নহলে হয়তো টিচাৰ বেয়া পোৰ টিচাৰ ঠিক আছে পোৰ টিচাৰ ঠিক আছে পোৰ টিচিং দিব লাগিব পোৰ টিচিং ঠিক আছে এই দুটা ৰিজন বুলি কি হাইপোথেসিসে এজাম কৰি ললে টেস্টিং মানে কি সিহঁতৰ ওচৰত গৈ পেলাই আমি বিভিন্ন ধৰণৰ ষ্টাডি কৰিলো কি কৰিলো তেওঁলোকে ৰিজনটো কি সবৰ পৰা জানিলো ষ্টুডেন্টৰ এটা এটাকে সুধিলো তোমাৰ এইটো সাবজেক্ট পাইছা নে হেতু পাইছা নে তোমালোকৰ বাহিৰৰ শব্দ আহিলে প্ৰবলেম হয় নেকি বা কিবা এনেকুৱাখিনি কৰি এটো কি কৰিলো আমি টেস্টিং কৰিম টেস্টিং কৰাৰ লগে লগে আমি গম পালো যে ৰিজন হৈছে হাইৱে প্ৰবলেম নহয় পোৰ টিচিং প্ৰবলেমটোহে হয় তাৰমানে এটো টেস্টিং কৰি মানে এটাহে ওলালে মানে ঠিক আছে হেতু কয় টেস্টিং হাইপোথেসিস আৰু এনালাইসিস ইন্টাৰপ্ৰিটেশন তাৰমানে এনালাইজ কৰিলো যে এই প্ৰবলেমটো আমি কেনেকৈ সলভ কৰিব পাৰো যে ইহঁতক এওঁলোকক টিচাৰ সকলক আমি এটা এক্সট্ৰা ৰেমিডিয়েল ক্লাसेছ দি তেওঁলোকৰ ডেভেলপমেন্টৰ কাৰণে আমি পাৰ্সোনালিটি ডেভেলপমেন্টৰ কাৰণে আমি ওয়াৰ্কশ্বপ কৰিব পাৰো বা কিছুমান ট্ৰেইন টিচাৰক নি পেলাই তেওঁলোকক 2-4 দিনৰ কাৰণে আমি তাত ৰাখিব পাৰো যাতে তেওঁলোকে শিকে হয়নে এটো কোৱা হয় ইন্টাৰপ্ৰিট আৰু লাষ্টত হয় ড্ৰয়িং কনক্লুজন মানে হৈছে আমাৰ নিজৰ এটা মানে কি মনোভাৱ নহলে কনক্লুজন এটাও হয় কৈ আছিল যে অলপ আগত কনক্লুজনৰ প্ৰেজেন্টেশনৰ কনক্লুজন বুলি ক'লে গোটেই প্ৰবলেমখিনি তুমি একেলগে ইয়াত ডিসকাশন কৰি সৰু সিম্পল কে এটা প্যাৰাগ্ৰাফ লিখা নহলে কনক্লুজন বুলি ক'লেও তুমি তাৰ সলিউশনখিনি এইখিনি কৰাৰ লগতো টিচাৰ আমি নেক্সট টাইম ইন ফিউচাৰ কি কৰিব পাৰো ইন ফিউচাৰ মানে কি স্কুলখনত এনেকুৱা এটেনশনটো প্ৰবলেম নাইকিয়া কৰিবলৈ হলে আমি ইন ফিউচাৰত যেতিয়া ৰিকুইট কৰিম টিচাৰবোৰ কি কৰিব লাগিব এজন ওয়েল ট্ৰেইন এজনক আমি ৰাখাটো উচিত হেতু এটা কনক্লুজন হল ঠিক আছে হেতুৱে হৈছে প্ৰবলেম সলভিং মেথডৰ স্টেপস এইকিটা মেথডৰ পৰা খুব কোৱেশ্চন আহে বাৰ কৈ আছো হা মনত ৰাখিবা তোমালোকে প্ৰগ্ৰাম ইনষ্ট্ৰাকচন লাৰ্নিং মেথড এটো বৰ্তমান মডাৰ্ন এডুকেশন সিস্টেমত প্ৰগ্ৰাম ইনষ্ট্ৰাকচন লাৰ্নিং মেথডটো বহুত বেছি ব্যৱহাৰ হয় প্ৰগ্ৰাম ইনষ্ট্ৰাকচন লাৰ্নিং মেথড মানে হৈছে method of individualized instruction where each teacher by himself at his own rate তাৰ মানে কি এনেকুৱা এটা টিচাৰে এটা মানে এটমস্ফিয়াৰ ক্ৰিয়েট কৰিব লাগিব ষ্টুডেন্টৰ মাজত যাতে তেওঁলোকে যিকোনো এটা বিষয়লে নিজে পঢ়ি বা নিজে সেলফ ষ্টাডি কৰি বস্তুটোৰ বিষয়ে তেওঁলোকে জ্ঞান আহৰণ কৰিব পাৰে ঠিক আছে in short program learning is an individualized method of instruction ঠিক আছে individualized হয় it is a technique in which the learner goes ahead of the process of learning বুজিলা মানে লার্নারে কি করে goes ahead on the process of learning and it is a planned sequence of experiences leading to proficiency in term of stimulus response relationship বুজি পাইছা তাৰ মানে তেওঁলোকৰ মাজত যোনটো stimulus responseৰ যোনটো হেৰি হয় stimulus responseৰ যোনটো তোমালোকৰ stimulus response বুজি পালা না কালি যে কৈছিলো মানে কি বস্তুটো দেখিলে তেওঁলোকৰ মনত সেই বস্তুটো ৰেসপন্স কৰা বা একসেপ্ট কৰা যোনটো তেওঁলোকৰ মেন্টাল হেৰি থাকে ফিলিংস থাকে সেই ফিলিংসটো যাতে আহে আৰু ইয়াত এটা নাম লিখি থোৱা মই ইয়াত মেনশন কৰা নাই জন
JHON, huh? John, sorry. John Dewey. Program instruction method or logot John Dewey naam to related ase, huh? John Dewey. Program instruction method. John Dewey. Ahibo pare program instruction method or logot kunjon purukh ba kunjon mane heri monobigyani naam jorito boli enake ahile John Dewey hobo, huh? Kuntu kola? Individualized method of instruction mane hoise teuluke particularly ejon jeneke bibhinno dhoroner student eta classroomot bibhinno mentality thakibo pare ta mane ei process tu joriyate ki koribo pari mane individualize each and every student or kuntu ki kiman IQ ba kiman teulukor mental capacity tu sai pelai teulukor uporot mane bibhinno dhoroner ami instruction teulukok dibo lagibo কিছুমানক হয়তো কব পাৰো লাইব্ৰেৰীত আমুকখন কিতাপ আছে আমুকটো ফলত আছে তোমালোকে লৈ লিখিবা তাৰ মাজত কিছুমানে হয়তো তেনেকে কলে বুজি নাপাবও পায় তেওঁক আমি কি কব লাগিব এইকিটা পইণ্ট মই তোমাক নোট দি দিছো চোৱাচোন এইকিটা তুমি কিন্তু পঢ়িবা এইকিটা হুদিবা কাবা ঠিক আছে মানে সকলোৰে লগত বিভিন্ন ধৰণৰ ইন্ডিভিজুৱেলাইজ মানে বেলেগ ধৰণে মানে ইনস্ট্ৰাকচন দিব লাগিব ঠিক আছে জন ডিউই নামটো ইম্পৰ্টেন্ট হয় মনত ৰাখিবা হা Next hoise discovery method. Discovery method is a teaching strategy which enable students to find the answer themselves. Etu olop instructional nisinai hoy. Discovery method beleg eta naam ki koisilu? HEURISTIC heuristic method ha বহুতে heuristic method বুলিয়ে হুদি দিব তেতিয়া কনফিউজ হৈ যাবা আৰু কেটামান মেথড মই এড কৰিম এতিয়া 10টাই দিছো আৰু থাকিব নালাগে যদি মানে আৰু যদি এড কৰিবলৈ প্ৰয়োজন নহব তোমালোকক যেতিয়া এমসিকিউ কৰাম তেতিয়া আহিয়ে যাব গুটেখিনি হা এতিয়া ভেৰিটো ডিসকভাৰী মেথডৰ হৈছে এটো হৈছে কি যিকোনো এটা বস্তু মানে আমি তেওঁলোকক এনেকুৱা এটা কন্ডিশন এনেকুৱা এটা সিচুৱেশন তেওঁলোকক আমি ক্ৰিয়েট কৰিব লাগিব যাতে তেওঁলোকে নিজে ডিসকভাৰ কৰিব পাৰে এই বস্তুটো ঠিক আছে এটো বিশেষকৈ ডিসকভাৰী মেথড আমাৰ ইউজ হয় সায়েন্স সাবজেক্টত ম্যাথছত ঠিক আছে আজিকালি ডিসকভাৰী মেথডটো ইউজ আমি সোশিয়াল সায়েন্সতো কৰিব পাৰো যেদৰে আমি যদি কওঁ হিষ্ট্ৰী যদি পঢ়াবলৈ বিচাৰো ঠিক আছে হিষ্ট্ৰী পঢ়াবলৈ বিচাৰিলে কি হয় তেওঁলোকক আমি ক'ব লাগিব যে তোমালোকে ৰংঘৰ আমি অসম হিষ্ট্ৰী বিষয়ে কৈছো ৰংঘৰ কাৰেংঘৰ যদি তোমালোকে হেৰি কৰা কি আছিল দেখিছানে বাৰু তেওঁলোকেতো উত্তৰ দিব ন দেখিছো বা নাই দেখুৱা তেনেকুৱা তেতিয়া তেওঁলোকক ক'ব লাগিব যে তোমালোকে এটা কাম কৰা ৰংঘৰ কাৰেংঘৰ ক'ত আছে কোন জেগাত আছে তোমালোকে লিখি আনিবাচোন এবাৰ চাম ঠিক আছে তেওঁলোকেতো সাৰ্চ কৰিব হয়তো কিতাপত বিচাৰিব নহলে ইন্টাৰনেটত সাৰ্চ কৰিব তাৰমানে তাৰ থ্ৰুদি কি হয় মানে তেওঁলোকে নিজে প্ৰবলেম খিনি মানে টিচাৰে যেতিয়া ক'ব তাৰ মানে সলিউশনটো তেওঁলোকে নিজে বিচাৰি উলিয়াব মানে ডিসকভাৰ কৰিব আৰু সেই প্ৰসেছটোকে কি বুলি কোৱা হয় ডিসকভাৰী মেথড ইয়াৰ এডভান্টেজ কি চোৱা ষ্টুডেন্টস এক্টিভ পাৰ্টিসিপেশন ষ্টুডেন্টস কি হয় সদায় এক্টিভ পাৰ্টিসিপেট হয় না এক্টিভ পাৰ্টিসিপেট যদি আমি কৈ দিম এটো চাই আহিবা বুলি যদি কোৱা হয় তেতিয়া কি হয় ষ্টুডেন্ট সদায় এক্টিভ পাৰ্টিসিপেশন ডেভেলপ ম্যানিপুলেটিভ স্কিল খিনি যে আছে স্কিল খিনি মই কৈছিলো নহয় অলপ স্কিলবোৰ মানে বিভিন্ন ধৰণৰ কি হয় আমি ব্যৱহাৰ কৰা ম্যানিপুলেটিভ স্কিলবোৰ মানে লাহে কি হয় ডেভেলপ হ'বলৈ লয় ঠিক আছে and encourages analytical and synthetical thought তাৰমানে কি তেওঁলোকে যোনখিনি আমি এনালাইটিক্যাল তেওঁলোকে এনালাইজ কৰে মানে এনালাইজ কৰি বিভিন্ন ধৰণৰ তেওঁলোকে তত্ত্ব উলিয়ালে ঠিক আছে গুটেখিনি সিনথেসাইজ কৰিলে ঠিক আছে সিনথেসাইজ কৰিলে তাৰ ফলত কি হয় তেওঁলোকে কিবা এটা যেতিয়া তেওঁলোকে ডিসকভাৰ কৰি উলিয়াব আৰু হেখিনিক আমি সদায় তেওঁলোকৰ কি হয় এনকাৰেজ হয় মানে হেখিনি প্ৰসেস মানে যিকোনো এটা বস্তু প্ৰতি এনালাইজ আৰু সিনথেসাইজ কৰাৰ ফলত মানে তেওঁলোকৰ মনত কি হয় এনকাৰেজমেন্টৰ ডেভেলপমেন্ট হয় আৰু ফাইন্ডিং আউট অল প্ৰবলেম ইন্ডিপেন্ডেন্টলি হয় না যদি ইন্ডিপেন্ডেন্টলি তোমালোকে প্ৰত্যেককে মোক বনাই লিখি আনি দেখাবা দেই বুলি কওঁ বস্তুটো যেনে ৰংঘৰ কাৰেংঘৰ কথা কলো তেতিয়া কি হ'ব ফাইন্ডিং আউট
all problems independently. তেওঁলোকে নিজে নিজে কৰি আনিব পাৰে নে? এটো কাৰণে কি হয় তেওঁলোক সেলফ ডিপেন্ডেন্ট হয়। যিকোনো এটা প্ৰবলেমৰ মানে সলিউশন উলিয়াওতে তেওঁলোকে সেলফ ডিপেন্ডেন্ট হয়। তাৰ ডিসএডভান্টেজটো চোন স্লো। obviously স্লো হ'ব ন। আজি কোৱা লগে লগে তেওঁলোকে আজিটো আনসাৰ দিব নোৱাৰে। আমি ক'ব লাগিব নেক্সট টিউজডে দিবা, নেক্সট মানডে দিবা বা কাইলে কবা, হয়নে? তেনেকে বুলি কোৱা লগে লগে কি হয় হেতু এটা টপিক বুজাবলৈ যাওতে আমি যদি অকল কিবা এটা বস্তু বুজাবলৈ যাওতে মানে কি হৈ যায় এটা টপিকতে তেওঁলোকক দুদিন লগা হৈ যায়। তাৰ মানে কি হয় স্লো হয়, এক্সপেন্সিভ। এক্সপেন্সিভ তো ইন্টারনেট ইউজ কৰিলে এক্সপেন্সিভ, নহলে কিতাপ এখন কিনিবলৈ গলেও এক্সপেন্সিভ, হয়নে? সো এক্সপেন্সিভ হয়। গুড ফৰ অল স্মল ক্লাसेस। এটো কাম অকল কি হয় সৰু ক্লাছৰ কাৰণেহে সাফিসিয়েন্ট হয়। কিয়নো যদি আমি ডিসকভাৰী মেথডটো ইউজ কৰি ডাঙৰ ডাঙৰ 100-150 ষ্টুডেন্টক যদি আমি দিও তেন্তে টিচাৰো বহুত বেছি মানে বৰ হৈ যাব। কিমান চেক কৰিব, কিমান চাব বা ষ্টুডেন্টেও মানে কিছুমানে পাল মাৰিবলৈ শিকিব এই নিদু দিয়া, হয়নে? এটো কাৰণে কি হয় এই প্ৰসেসটো সদায় মানে স্মল ক্লাছৰুমত ভাল হয়। ডিসকভাৰী মেথড স্কুলত ভাল, স্কুলৰ কাৰণে সুইটেবল হয়। স্কুলত কেনো আজিকালি হেৰি কৰি দিছে না, এটা লিমিট দি দিছে না, 50 কে বেছি ষ্টুডেন্ট হ'ব নোৱাৰে। সো 50 ষ্টুডেন্ট মানৰ মানে 46 মান হয়, মই 50 টো মেক্সিমাম কৈছো। কিন্তু হিমানখিনি হলে কি হয় মানে আমি এই প্ৰসেসটো মানে মেথডটো আমি ইউজ কৰিব পাৰো। ম্যানিপুলেটিভ মানে ম্যানিপুলেট মানে ইউজ কৰা, তেওঁলোকে ইউজ কৰা স্কিলখিনি মানে ডেভেলপ হয় লাহে লাহে স্কিলছবোৰ। বহুতে তললৈ গলগে নেকি? লেকচাৰ আছিলে ন? কি পঢ়াইছিলো মই? ডিসকভাৰী এটো পঢ়ালো সমস্যা সমাধান ডিসকভাৰী মেথড। ডিসকভাৰী পাছত ফিল্ড ট্ৰিপ আছে নি চোৱাচোন, হয় না? ফিল্ড ট্ৰিপটো ক'ব লাগিবনে? পিকনিক গৈছিলা নাই কলেজ স্কুলত? কয়নে প্ৰজেক্ট লিখি আনিবা, হয়নে? কয়নে মনত আছে? আমাৰ কোৰ্সতো আছে হেতু ফিল্ড ট্ৰিপ এটা আমাৰ মাৰ্কস থাকে 10-15 মাৰ্কসৰ। আপোনাক প্ৰজেক্ট লিখিবলৈ দিয়ে। তাৰ ফলত কি হয় আমি সেই জায়গাটোৰ বিষয়ে আমি ভালদৰে বুজি পাওঁ, হয়নে? সো সেই প্ৰসেসটোকে ফিল্ড ট্ৰিপ মানে হেতু এটা এক প্ৰকাৰৰ কি মেথডে হয়। বুজিলা? মেথড। আৰু বেছি ক'বলগীয়া একোৱে নাই হেতুৱে। ইয়াত বিশেষকৈ কিছুমান সাবজেক্ট মেনশন কৰি দিছে। বিজনেস স্টাডিজ, সায়েন্স, সাম আর্ট সাবজেক্ট লাইক হিস্ট্রি, জিওগ্রাফি। হিস্ট্রি কাৰণেটো ফিল্ড ট্ৰিপটো বহুতেই ভাল, হয়নে? হিস্ট্ৰি কাৰণে ফিল্ড ট্ৰিপ বহুতেই ভাল, কিয়নো আমি মনুমেন্টবোৰ চাবলৈ যদি যাওঁ কোনটো কোনে বনাইছে, কেনেকে বনাইছে, কি ৰক ইউজ কৰিছে, হয়নে? তেনেকে জানিব পাৰি। বিজনেস স্টাডিজটো জানাই আৰু বিজনেস স্টাডিজ মানে বিভিন্ন ধৰণৰ ফেক্টৰী বা হেৰিবোৰলৈ গৈ বা বিভিন্ন ধৰণৰ দোকান বা বিভিন্ন এৰিয়াত গৈ পেলাই তেওঁলোকে কি কৰে ফিল্ড ট্ৰিপ কৰাৰ ফলত কি হয় তেওঁলোকৰ এক্সপেৰিয়েন্স হয়। আৰু সায়েন্সটো ক'বই নালাগে, বটানী, জিওগ্ৰাফি, বটানী আকৌ জিঅলজি এইবোৰ কি হয় গছ-চছ বা জংঘল-চংঘলত গলে তেওঁলোকে কি হয় বটানিকেল কিছুমান গাৰ্ডেনত গলে জানিব পাৰে, হয়নে? সো ফিল্ড ট্ৰিপে কি কৰে মানুহৰ তাৰমানে তেওঁলোকৰ লাৰ্নিং প্ৰসেসটো উন্নত কৰাত বা ডেভেলপ কৰাত হেল্প কৰে। এডভান্টেজেস, এতিয়া এডভান্টেজটো কি চাম? কি লিখা আছে প্ৰথমে? এনগেজ ফুললি ইন দা এক্টিভিটিজ অফ ষ্টাডি, হয়নে? ষ্টাডিৰ লগত এক্টিভিটি থাকে। তাৰপিছত sharpen students observational ability, observational ability to তেওঁলোকৰ বৃদ্ধি হয়। আৰু useful in developing all sense of student, সব ষ্টুডেন্টৰ সেন্সবোৰ ডেভেলপ হোৱাত হেল্প কৰে, হয়নে? আৰু হেৰি motivate students to read about what they have observed. এটোটো হয় কি পঢ়িছে, কি অবজাৰ্ভ কৰিছে তেওঁলোকক কি কৰে মোটিভেট কৰে। আৰু it provide opportunity for students to identify way of spending leisure time profitably. তাৰমানে কি কয় ষ্টুডেন্টক এটা অপৰচুনিটি দিয়ে যে লেজাৰ সদায় চাবাচোন যেতিয়া তোমালোকক ফিল্ড ট্ৰিপ দিয়ে বা কিবা দিয়ে তাৰ আগত হয় সামাৰ ব্ৰেক থাকে নহয় উইন্টাৰ ব্ৰেক থাকে। তাৰমানে কি হয় ব্ৰেক টাইমত কি কৰিবলৈ দিয়ে এটা মানে ভাল কাম মানে কৰিবৰ কাৰণে তেওঁলোকক কি কৰে এটা মানে প্ৰডাক্টিভ কাম কৰিবৰ কাৰণে মানে তেওঁলোকক হেৰি কৰে উৎসাহিত বা তেওঁলোকক অপৰচুনিটি দিয়ে। ডিসএডভান্টেজ এক্সপেন্সিভটো হয় প্ৰিন্ট আউট উলিয়াব লাগে, সার্চ কৰিব লাগে, হয়নে? বহুত এক্সপেন্সিভ, টাইমৰো এক্সপেন্সিভ, পইচাৰো এক্সপেন্সিভ। If not properly planned and organized, the field trip became waste of time and the resources and that takes away from the valuable learning
এক্টিভিটিজ তাৰমানে কি কৰে যদি প্ৰপাৰলি প্ল্যান নহয় তেতিয়া কি হয় এটা ওয়েস্টেজ অফ টাইম হয় তাৰমানে টাইমৰ মানে কাম নাহে মানে ইট মে ক্ৰিয়েট কনফ্লিক্ট উইথ আদাৰ ক্লাसेस বেলেগ ক্লাছৰ লগত কনফ্লিক্ট আৰু ই সৃষ্টি কৰে মানে হা নেক্সট কি আছে নেক্সটটো কি আছিল হেৰি প্ৰগ্ৰাম ইনষ্ট্ৰাকচনটো পঢ়ালো নেকি মই প্ৰগ্ৰাম ইনষ্ট্ৰাকচন এইটো বস্তু মই এটা বস্তু দিব থাকিলে এটোকে কনফিউজ লাগি আছে এটো চাই লবা হলি প্ৰগ্ৰাম ইনষ্ট্ৰাকচনটো উলিয়াই লোৱাচোন প্ৰগ্ৰাম ইনষ্ট্ৰাকচনৰ তোমালকে স্কিনাৰ নামটো মনত ৰাখা সৰি স্কিনাৰ স্কিনাৰৰ কি থিওৰি আছিলে মনত আছে নে পঢ়ুৱাই নাই তোমালোকে ক'ত জানিবা কন্ডিশনিং অলপ হেদনা জানিছিলা চাগে আকৌ পঢ়িব লাগিব হেখিনি স্কিনাৰ কন্ডিশনিং থিওৰি মনত ৰাখিবা হা আৰু থৰ্নডাইক থৰ্নডাইকৰ কি আছিলে আৰু এটা কি আছিলে ল অফ কি আছিলে ট্ৰায়াল এণ্ড এৰৰটো কোনটো ল লগত জড়িত তিনটা ল আছিলে না ল অফ এফেক্ট ইয়াত হ'ব ল অফ থৰ্নডাইকৰ ল অফ এফেক্ট হা ল অফ এফেক্ট এইকেইটা নাম মনত ৰাখিবা হা স্কিনাৰ কন্ডিশনিং আৰু থৰ্নডাইকৰ কি ল অফ এফেক্ট এইটো মনত ৰাখিবা লিখিলা অনলাইন লিখিলা ওকে নেক্সট ফিল্ড ট্ৰিপলৈকে কৰালো ন ৰবা হা ডিস্কভাৰীটো বুজি পালানে বাৰু ফিল্ড ট্ৰিপ বুজি পাইছা এইখিনি মেথডখিনি সহজ হয় খালি মানে কি পৰীক্ষাত অকমান ইটো হিটো সুধিলে অকমান কনফিউজ হয় সেইটো কাৰণে বাৰ চাবা ড্ৰামেটিক মেথড তোমালোকে এইবোৰ নকলেও বুজি পোৱা মোৰ লাগে মানে ইমানখিনিতো মেচিয়ৰ হৈছা ড্ৰামেটিক ড্ৰামা মানে তাৰমানে কি টিচিং প্ৰচেছটো আমি থ্ৰু ড্ৰামাৰ জৰিয়তে আমি তোমালোকে বিএড কৰোঁতেও গম পাইছা চাগে ল'ৰা ছোৱালীক আমি ড্ৰামাৰ থ্ৰুৱেদি কিছুমান হিষ্ট্ৰী বা কিছুমান লিটাৰেচাৰ বা ইংলিছে হওক বা অসমীয়াই হওক বা যিকোনো ছাবজেক্টৰ যেতিয়া কিছুমান কিতাপ লেচন থাকে চাবাচোন এজনৰ নাম দিব তাৰপিছত তেওঁ মই এনেকৈ কোৱা সিজনৰ নাম তেনেকে বিভিন্ন ধৰণৰ ষ্টুডেণ্টক এজন মানুহ যেনে লাচিত বৰফুকন মমায়েক মই যদি লাচিত বৰফুকনৰ ষ্টৰী কথা ক'বলৈ যাওঁ শৰাইঘাটৰ যুদ্ধ লাচিত বৰফুকন বুলি এজন থাকিব তাত লিখা থাকিব লাচিত দেশতকৈ মোমাই ডাঙৰ নহয় এনেকে বুলি তেওঁ লিখা থাকিব আকৌ তেওঁ মমায়েকে কিবা এটা লিখিলে ডায়লগ হিচাপে থাকে ন এতিয়া কি কৰে মানে তেওঁলোকক ড্ৰামা হিচাপত শিকাবলৈ বিচাৰে এই লেসনটো কি কৰিবা কাইলে তোমালোকে তুমি এনেকে ষ্টুডেন্ট যদি থাকে 20-25টা যিমানে থাকক তুমি এনেকে লাচিত বৰফুকন হৈ কবা আৰু তুমি হেৰি হৈ কবা এনেকে লেসনটো তোমালোকে ৰিডিং কৰিবা সেইটো এটা প্ৰসেস মানে আৰু সেই প্ৰসেসটোকে কি বুলি কোৱা হয় ড্ৰামেটিক মেথড বুজিলা মনত থাকিব আৰু ইয়াৰ এডভান্টেজ কি হ'ব প্ৰেক্টিকেল এণ্ড চাইল্ড চেন্ট্ৰিক হয়নে প্ৰেক্টিকেল লাইফত তেওঁলোকে ইউজ কৰিছে সো এইটো হৈছে কি চাইল্ড চেন্ট্ৰিক আৰু তেওঁলোকে কি প্ৰেক্টিকেল হা নেক্সট হৈছে ইট মেক্স ৰিকল এণ্ড ইজি লাৰ্নিং মোৰ মিনিংফুল এণ্ড পাৰ্মানেণ্ট হৈ আমি যে এনেকে কৰিছিলো নাটকখন মই এইকেইটা ডায়লগ কৈছিলো দেই এনেকে বুলি বাচ্চাবোৰৰ মনত থাকে চাবাচোন তাৰমানে এইটো কি হয় বহুত মিনিংফুল হয় আৰু মানে কি হয় এডুকেশ্যনটো পাৰ্মানেণ্ট হয় আৰু এক্টিভ পাৰ্টিচিপেশ্যন এইটোতো ক'বই নালাগে তেওঁলোক এক্টিভ পুৰা থাকে ফূৰ্তি কৰে যেতিয়া তোমালোকে টিচাৰ হবা বা যদি কিছুমান হৈও আছা গম পাবা যেতিয়া এইবোৰ ড্ৰামা চামা কৰিবলৈ দিয়া নহয় ষ্টুডেণ্টে বিৰাট ভাল পায় মানে নেক্সট অপৰচুনিটি অফ সেল্ফ এক্সপ্ৰেছন তেওঁলোকে সেল্ফ এক্সপ্ৰেছ কৰিবলৈও এটা অপৰচুনিটি পায় আৰু ডেভেলপ ইমাজিনেশ্যন পাৱাৰ তেওঁলোকৰ মনত ইমাজিনেশ্যন পাৱাৰটো কি হয় ডেভেলপ হয় হা and disadvantage if the teacher not careful the drama may take much time হেতুটো হয় মানে টিচাৰ যদি কেয়াৰফুল নহয় কি হ'ব বহুত টাইম ল'ব আৰু নয়েজি এনভায়ৰনমেন্ট হেতুটো হয় ড্ৰামা কৰিবলৈ হলে কিমান হুলস্থুল কৰিব ষ্টুডেণ্টে মেম মই এইটো কৰিম মই লাচিত নকৰো মই মমাইক কৰিম এনেকে কিবা কিবি তেওঁলোকৰ প্ৰব্লেমেই শেষ নহব স্কুলত তেতিয়া কি হয় মানে কি হয় তেওঁলোকৰ নয়েজি এনভায়ৰনমেন্ট হয় সামটাইমছ ফৰগট দা পাৰপাস অফ দা ষ্টডি সেইবোৰ কৰোতে কি হৈ যায় তেওঁলোকৰ মেইন পাৰপাসটো কি আছিলে কি কাৰণেনো এইটো কৰিছে বা এইটো আমি যে মনত থাকিবলৈ কৰিছো বা এইটো আমাৰ স্কুলৰ সাবজেক্ট হয় এনেকে কৰিব লাগিব মানে মেইন পাৰপাসটো মানে সিহঁতি পাহৰি যায়
হা নেক্সট নাটকীয় পদ্ধতি ল্যাবৰেটৰী মেথডটো বুজিবানে ল্যাবৰেটৰী কথা জানাই নহয় কি কৰে ল্যাবৰেটৰীত ডায়াগনোজ কৰে হয়নে তো কি হয় তাৰমানে এটো একে প্ৰবলেম সলভিং মেথডৰ লগতে অলপ জড়িত তাৰমানে কি হয় এটা নিৰ্দিষ্ট প্ৰবলেম সলভিং বুলি ক'লে তোমাৰ প্ৰবলেমটো বাহিৰতো হ'ব পাৰে কিন্তু ল্যাবৰেটৰী বুলি ক'লে এটা নিৰ্দিষ্ট জায়গাৰ ভিতৰত মানে ল্যাবৰেটৰী না তাৰমানে কি ইয়াত আকৌ ল্যাবৰেটৰী বুলিলে ল্যাবৰেটৰী নহয় তাৰমানে ল্যাবৰেটৰী বুলি ক'লে এটা ৰুম নহয় তাৰমানে ক্লাছৰুমটোক বুজাইছে মানে হা This is an activity method designed to be carried out by an individual students or a group of students for the purpose of making personal observation. From purpose of making personal observation and from experiment with students can get conclusion by themselves. তেওঁলোকে নিজে মানে এক্সপেৰিমেন্ট কৰি তাৰ কনক্লুজনটো তেওঁলোকে নিজে ডেভেলপ কৰে বুজিলা promote problem solving and self reliance একেখিনি বস্তুৱে নকওঁ মই এটো আছে ডেভেলপ ম্যানিপুলেটিভ স্কিল কোৱা হৈছে মানে মানে স্কিল ডেভেলপ হয় লার্নিং বাই ডুইং সো ভেরি ইন্টারেস্টিং লার্নিং বাই ডুইং এক্টিভিটি কোনটো হয় লার্নিং বাই ডুইং মেথড বুলি তোমালোকৰ তলত নিম্নলিখিত কোনটো মেথড জড়িত বুলি কোৱা লাগে কি হ'ব ল্যাবৰেটৰী হা আৰু ডেভেলপ সাইন্টিফিক এটিটিউড হেতুটো হয় সাইন্টিফিক এটিটিউড মনত বিভিন্ন ধৰণৰ আইডিয়া আহিব হয়নে আৰু ডিসএডভান্টেজ আছে এক্সপেন্সিভ হয় আৰু কি হয় টাইম কনজিউমিং বহুত টাইম লয় তাৰমানে এটা ষ্টুডেন্ট দি কৰে ন বা প্ৰবলেম খিনি সলভ কৰে আৰু হেতু কাৰণে কি হয় এটা টাইম কনজিউমিং হয় নেক্সট ইন্ডাকটিভ ডিডাকটিভ এটো সাগে কব নালাগিব জানি লাগিছে মোক লাষ্ট ধুনিয়াকে পঢ়ুৱা আছে তথাপি কম মই ইন্ডাকটিভ ডিডাকটিভ একেলগে কওঁ ন ইন্ডাকটিভ মানে কি কি দিছিলো কি বুলি দিছিলো মই নাম এটা কোনে কি খাই আছে কি কৈছিলো থ্ৰো এক্সাম্পলৰ পৰা কি কৰে স্টেটমেন্ট উলিয়া যেনে হি সৰি ৰবা হি ইজ আ গুড বয় ঠিক আছে গুড বয় ইয়াত হিটো কি বুজালে হি নহয় মই নাম এটা দিম হা ৰাম ঠিক আছে ৰামটো কি বুজালে ৰাম ইজ এ গুড বয় ৰামটো কি বুজালে মানুহৰ নাম হয়নে নেম আৰু গুডটোৱে কি বুজালে তাৰ নেচাৰ বা ক্যাৰেক্টাৰ হয়নে নেচাৰ অর ক্যারেক্টার ঠিক আছে সো ইয়াৰ পৰা কি বুজিলা যি শব্দয়ে মানুহৰ নাম বুজায় তাক কি বুলি কোৱা হয় কি বুলি কয় নাউন নহনে হয়নে নাউন নেমিং ওয়ার্ড আর কল নাউন হয়নে নাউন আৰু যোনটোৱে হেৰি কৰে তেওঁৰ মানে হেৰি বুজায় ক্যাৰেক্টাৰ বা যিকোনো ভাল বেয়া এইবোৰ বুজায় কি কয় এডজেক্টিভ হয়নে তাৰ পৰা আমি কি বুজিলো এডজেক্টিভ বুলি কয় নে তাৰমানে বিশেষণ হয়নে সো এডজেক্টিভ তাৰ পৰা আমি কি বুজিলো এক্সাম্পলৰ পৰা আমি এটা স্টেটমেন্ট উলিয়ালো দুটা স্টেটমেন্ট উলিয়ালো নাউন কাক বোলে আৰু এডজেক্টিভ কাক বোলে তাৰমানে থ্ৰো এক্সাম্পল টু কি এক্সাম্পল টু স্টেটমেন্ট এটো চোৱাচোন ইয়াক কি বুলি কোৱা হয় বটম আপ এইটা দিয়া মেইন কাৰণ হৈছে তোমালোকৰ কোৱেশ্চন এনেকৈ আহিব বটম আপ মেথড কোনটো হয় বুজিলা bottom up example to statement or conclusion it already mention kora ase maxims ki jorito yat known to unknown particular to general and concrete to abstract ekini sai kobologia dorkar na etia hana etia advantage ki swa help in obtaining knowledge on the basis of reality and facts thik ase aru learn subject through self learning নিজে স্টাডি কৰি মানে তেওঁলোকে বস্তুটো এতিয়া এটো সোৱা লগে লগে এক্সাম্পলটো দিয়া লগে লগে গম পালাই নহয় তাৰমানে কি তেওঁলোকে এটো সোৱাৰ লগে লগে গম পাব যে ওইটো বস্তু মানুহৰ নাম লিখা আছে তাৰমানে এটো নাউন হয় তাৰমানে কি তেওঁলোকে সেলফ লাৰ্নিং কৰিবলৈ এটা মানে তেওঁলোকে অপৰচুনিটি পালে নেক্সট আছে হেল্পস টু ডেভেলপ ক্ৰিটিক্যাল এন্ড লজিক্যাল পাৱাৰ অফ দা ষ্টুডেন্ট তেওঁলোকক কি বাহে
critical আৰু logical power and depend on learning by doing তাৰমানে তেওঁলোকৰ কি হয় learning by doing মানে কি হয় তেওঁলোকে নিজে লাৰ্ন কৰি নিজে doing মানে কি কৰা হয়নে হেতু মানে তেওঁলোকৰ ডিপেন্ড হয় আৰু ডেভেলপ কিউৰিয়সিটি among student ষ্টুডেন্টৰ মাজত কি বৃদ্ধি হয় কিউৰিয়সিটি যিকোনো এটা বস্তু জানিবৰ কাৰণে মানে ইচ্ছা হয়নে students may draw wrong conclusion কেতিয়াবা তেওঁলোকে wrong conclusion ল'ব পাৰে এতিয়া ৰাম বুলি নামটো মেনশন কৰা আছে বুলিয়ে গম পালে কেতিয়াবা যদি নজনা শব্দ এটা দিয়া হয় ঠিক আছে নজনা শব্দ এটা দিয়া হয় কিবা যেনিবা এখন জেগাৰ নামে দিলো জেগাৰ নামটোতো নাউন বুলিয়ে কোৱা হ'ব হয়নে ফৰ এক্সাম্পল কিবা ফৰেন কান্ট্ৰি এখনৰ নাম কোৱাচোন অলপ আনকমন এনে কৈ দিলো মই অষ্ট্ৰেলিয়া বুলিয়ে কৈ দিলো হা অষ্ট্ৰেলিয়া বুলিয়ে ক'লো কি হয় কিছুমান ষ্টুডেন্টে অষ্ট্ৰেলিয়া নামটো শুনা নাই তেতিয়া কি ভাবিব এইটো কি বস্তু দিলে এইটো নাউন হয় নে নহয় হয়নে মানে কি হয় যদি ষ্টুডেন্টস মে ড্ৰ ৰং কনক্লুজন তাৰমানে এইটো যদি নহয় তেতিয়া এইটো তেওঁলোকে কেতিয়াও ভাবিব নোৱাৰিব যে এইটো কি হ'ব পাৰে মানে নাউন হ'ব পাৰে বুলি হা তাৰপিছত নেক্সট মেথড ইজ স্লো এণ্ড লেন্ডি মেথডটো কি হয় এইটো স্লো হয় আৰু লেন্ডি নট সুইটেবল ফৰ স্মল চিলড্ৰেন সৰু বাচ্চাক এক্সাম্পল দিলে ক'ত সিহঁতে ষ্টেটমেন্ট বনাব পাৰিব না সৰু বাচ্চাৰ কাৰণে মানে এইটো কেতিয়াও সুইটেবল নহয় হা নেক্সট ডিডাক্টিভটো উল্টা হয় টপ ডাউন ইটো আছিলে কি বটম আপ তাৰমানে বটম আপ হয় না এইটো হৈছে টপ ডাউন দুইটা কমপ্লিট উল্টা এতিয়া ক'বই নালাগে এতিয়া যদি তুমি এতিয়া এইটো মানে কি তুমি এটা লিখিলা নেমিং ওয়ার্ডস আর কল কি লিখিবা নেমিং ওয়ার্ডস আর কল কি নাউন হয় না হে বুলি প্ৰথমে ষ্টেটমেন্টটো দিয়া থাকিব আৰু তাৰ পাছত লিখিব যে ৰাম ইজ এ গুড বয় এনেকে বুলি যদি দিলা তেতিয়া কি হ'ব নেমিং ওয়ার্ড ৰাম তো আন্ডারলাইন কৰি ৰাম ইজ এ গুড বয় মই লিখি দেখাইছো ৰবা নেমিং words are called okay noun है ना noun ठीक है এনেকে for example Ram is a good boy ঠিক আছে so এটো Ram to naming word এটো হৈছে noun তেনেকে মানে কি প্ৰথমে স্টেটমেন্ট তাৰ পাছতহে তাৰ হেৰিটো ওলাইছে মানে কি এক্সাম্পল দিয়া হৈছে স্টেটমেন্ট টু এক্সাম্পল এটো তাৰ মানে কিন্তু ইটুত কি হৈছে প্ৰথমে এক্সাম্পল দিয়া হ'ব প্ৰথমে কি দিয়া হ'ব প্ৰথমে এটো দিয়া হ'ল তেতিয়া কি হয় এটো দিয়া লগে লগে কি হয় ষ্টুডেন্টৰ মনত নিজে নিজে এটা নিজৰ মনত এটা ক্ৰিয়েটিভিটি বৃদ্ধি হ'ল যে ও মানুহৰ নাম বা এনেকে নামবোৰকে মানে নাউন কোৱা হয় কিন্তু এটো কি হয় এটো মুখস্থ কৰিব লাগিব বুজিলা এটো সদায় মানে এটো কাৰণে কি ইয়াক কি বুলি কোৱা হৈছে টপ ডাউন ইট ওপৰৰ পৰা মানে তললৈ ডাউন মানে সদায় মানে কি সৰু ক্লাছৰ কাৰণে মানে ডিডাক্টিভ মেথডটো সদায় মানে সুইটেবল হয় ঠিক আছে বুজি পালা ম্যাগজিনস লাইক জেনারেল টু পার্টিকুলার আইডেন্টিফাই ইনডেফিনিট টু ডেফিনিট প্ৰথমে ইনডেফিনিট কথাবোৰ জনাৰ পাছতহে ডেফিনিট হয় ঠিক আছে কিন্তু ইয়াৰ এতিয়া এডভান্টেজ আৰু ডিসএডভান্টেজটো এবাৰ চাই লওঁ simplifies the work of teacher টিচাৰৰ work ইজি কৰি দিয়ে টিচাৰে আৰু চিঞৰি মুখস্থ কৰাই দিলে হৈ গ'ল আৰু হয়নে আৰু টিচাৰ গিভ জেনাৰেল প্ৰিন্সিপলস এন্ড ষ্টুডেন্টস ভেৰিফাই দেম students can find out solution of the problem quickly by applying formula or rule মানে যদি এনেকে ফৰ্মুলাটো শিকাই দিয়া হয় তেওঁলোকে ইজিলি বিচাৰি পায় any formula or rule can be tested ঠিক আছে solution of any problem can be find out with the help of this problem এই প্ৰবলেমৰ পৰা মানে কি যিকোনো ধৰণৰ প্ৰবলেম মানে কি কৰিব পাৰে সলিউশন উলিয়াব পাৰি নেক্সট ডিসএডভান্টেজ knowledge is not self acquired এটোটো হয় মুখস্থ কৰালে কি নলেজ আহিব না সো নলেজটো কেতিয়াও মানে সেলফ একুৱায়াৰ্ড নহয় এনকাৰেজ মেমৰাইজেশন অফ এ ফ্যাক্ট তেওঁলোকক মেমৰাইজে কৰোৱা হয় হয়নে এনকাৰেজ কৰোৱা হয় যে মেমৰি আহিবৰ কাৰণে বা মনত থাকিবৰ কাৰণে নেক্সট আননেচাৰেল এণ্ড আনসাইকোলজিক্যাল হেতু সদায় কি হয় আননেচাৰেল হয় আননেচাৰেল মানে কিয় বুজোৱা হৈছে আননেচাৰেল বুলি কোৱাৰ লগে লগে তেওঁলোকৰ মনত একো ক্ৰিয়েটিভিটি নাহে মানে এটো কি হয় নাজানে আৰু মুখস্থ কৰিব লাগে স্কুলৰ বিশেষকৈ নাৰ্সাৰী স্কুলৰ ল'ৰা ছোৱালীবোৰ চাবাচোন একো বুজি নাপায় কিন্তু পুৰা মুখস্থ তাৰমানে এই প্ৰসেসটো তাক কি বুলি হয় ডিডাক্টিভ মেথড মানে বুজিলা ফেইল টু ডেভেলপ মোটিভেশন এণ্ড ইন্টাৰেষ্ট আৰে সদায় মুখস্থ কৰি কাৰ ভাল লাগিব ন
বস্তুটো বুজিলেহে ভাল লাগিব যেতিয়া লাহে লাহে ডাঙৰ হৈ আহিব লাহে লাহে কি হ'ব এই মেথডটো যদি তেওঁলোকে সদায় ইউজ কৰে লাষ্টত পঢ়া শুনা কৰিবলৈ মন নোযোৱা হ'ব মানে আৰু লাষ্টটো ফেইল টু ডেভেলপ কনফিডেন্স অবভিয়াছলি যিকোনো এটা টপিকৰ বিষয়ে নাজানিলে কি হয় তেওঁলোকৰ ডেভেলপমেন্টটো বা তেওঁলোকৰ কনফিডেন্সটো নাইকিয়া হৈ যায় তো আজিলৈ ইমানেই আৰু সুধা কিবা সুধিব আছে যদি জেনেৰেলটো পাৰ্টিকুল তোমাৰ হেৰি পাৰ্টিকুলটো জেনেৰেল আছে এইটো হেৰিটো হোলটো পাৰ্ট আছে নাই হা হোলটো পাৰ্ট আছে সেইটোকে বুজোৱা হৈছে কি ল'লা সেইটোৱে হয় তাত ম্যাগজিনছ বহুত আছে মই তোমালোকক যোনখিনি প্ৰয়োজন হয় মানে যোনখিনি তোমালোকৰ মেইন এক্সামৰ লগত ৰিলেটেড সেইখিনিহে দিছো আৰু দিবলৈ বহুত আছে মানে পঢ়িলে গম পাবা সব কিতাপতে বেলেগ বেলেগকে আছে ইনডেফিনিট মানে তেওঁলোকে ইনডেফিনিট বুলি কি কোৱা হয় তেওঁলোকে মানে বস্তুটোৰ বিষয়ে ইমান ক্লিয়াৰলি নাজানে ইনডেফিনিট ৰবা অসমীয়াতে লিখা আছে ইয়াৰো কোনটো দিলো তাৰমানে অনিৰ্দিষ্টভাৱে যিকোনো এটা বস্তু তেওঁলোকে জানি লোৱাৰ পাছত কি হয় লাষ্টত মানে বস্তুটো নিৰ্দিষ্টভাৱে জানেগে মানে তেনেকে অনিৰ্দিষ্টভাৱে তেওঁলোকে সংজ্ঞাটো বা ডেফিনেশ্যনটো মুখস্থ কৰি ল'লে তাৰমানে কি বস্তু তেওঁলোকে একো নাজানে আৰু লাহে লাহে আকৌ যেতিয়া এক্সাম্পল দিব তেতিয়াহে বস্তুটো জানিব যে এইটোৱে হয় মানে এইটো বুলি বুজিলা সেইটোৱে এতিয়া কিবা সুধিব আছে বুজি পালানে মেথডখিনি এতিয়া তোমালোকৰ নেক্সট মই সিলেবাসটো এবাৰ দেখাই দিওঁ ৰবা সিলেবাসখন বাৰ বাৰ চাই থাকিব লাগে গম পাইছা চোৱা নে বাৰু তোমালোকে সিলেবাসখন চাইছানে কোৱা বটম আপ কৈ আছো ৰবা ইয়াতে কৈ দিছো ৰবা টপ ডাউন হয়নে টপ ডাউন আৰু এটা কলো বটম আপ তাৰমানে টপ ডাউন কোনটো কৈছো মই ইন্ডাক্টিভটো কৈছো নে ডিডাক্টিভ টপ ডাউন তাৰমানে কি প্ৰথমে ষ্টাৰ্ট হ'ব ডাউনৰ পৰা মানে সৰু ক্লাছৰ পৰা ডাঙৰ ক্লাছলৈ যাব মানে বুজিলা টপ ডাউন সৰি উল্টাকে কৰিলো পিকচাৰটো তাৰমানে ওপৰৰ পৰা ডাউন আহিব মানে প্ৰথমে এডুকেশ্যন প্ৰচেছটো সিহঁতৰ তলৰ ক্লাছৰ খিনিয়েহে মানে ডেভেলপ কৰিব মানে তাৰমানে যেনেকে ডিডাক্টিভ মেথডটো কি সদায় তলৰ ক্লাছৰ কাৰণে সুইটেবল হয় ন সেইটো কাৰণে তাক টপ ডাউন বুলি কোৱা হৈছে মানে আৰু বটম আপ বুলি কোৱাৰ লগে লগে কি হৈছে ওপৰৰ ক্লাছ যেনেকে ইন্ডাক্টিভ মেথডটোত কি হৈছিলে প্ৰথমে এক্সাম্পল তাৰপিছত হৈছে ডেফিনেশ্যন হয় না প্ৰথমে এক্সাম্পলটো তাৰমানে সেইখিনিত কি হয় তেওঁলোকৰ মনত এটা ক্ৰিটিকেল থিংকিং বৃদ্ধি হয় সৰু প্ৰথম যেতিয়া তোমালোকৰ ব্লুমছ টেক্সনমিত কৰাইছিলো ন এই কগনিটিভ এফেক্টিভ সাইকোমটৰ আৰু এটা আছিলে তোমালোকৰ এইটো কি কগনিটিভ হেৰি কি আছিলে এইটো নলেজ কম্প্ৰিহেনচন কি আছিলে এপ্লিকেশ্যন এনালাইচিছ সিনথেসাইজ আৰু ইভালুৱেশ্যন মনত আছে নে নলেজ এই তলৰ পৰা নলেজ কম্প্ৰিহেনচন এপ্লিকেশ্যন এনালাইচিছ আৰু কি আছিলে সিনথেসিস আৰু ইভালুৱেশ্যন তাৰমানে এই নলেজটো যোনটো হয় এই নলেজটো সদায় সৰু বাচ্চাৰ ক্ষেত্ৰত হয় মানে নলেজটো আমাৰটো হয়ে কিন্তু বাচ্চাৰ মানে নলেজটোহে হয় কম্প্ৰিহেনচন হ'বলৈ সিহঁতি টাইমে নাপায় এইটো এতিয়া যেনেকে এইটো কোনটো বৰ্তমান বুজি পালা তাৰমানে কি টপ ডাউন এইটো টপ ডাউন বুলি কোৱাৰ লগে লগে এইটো এতিয়া ডিডাক্টিভ মেথড নহয় জানো এইটো এই ডিডাক্টিভটো মানে সদায় এই নলেজৰ লগত জড়িত বুজিলা তাৰমানে ডিডাক্টিভ মানে প্ৰথমে নলেজ মুখস্থ কৰে ন অনলি মুখস্থ সিহঁতি কি ক'লা এইটো বটম আপৰ লগত ৰিলেটেডে নহয় এইটো এটা স্তৰ হয় এটা ষ্টেজ হয় এইটো ঠিক আছে এইটো হৈছে এটা ষ্টেজ হয় তাৰমানে এইটো সৰু ক্লাছে এইটো কৰে ইয়াতকে অকমান ওপৰৰ ল'ৰা ছোৱালীয়ে এইখিনি কথা শিকে লাহে লাহে তেওঁলোকে যিমানে ডাঙৰ হৈ আহে এনালাইজ কৰিবলৈ শিকে সিনথেসাইজ কৰিবলৈ শিকে হয়নে তাৰপিছত লাহে লাহে তেওঁলোকে নিজক মানে ইভালুৱেট কৰিবলৈ শিকে সেইটো বুজাইছে আৰু কিবা সুধিবা টপ ডাউন টপ ডাউনটো কেনেকে সৰু ক্লাছৰ পৰা ডাঙৰ পৰা
টপটো বাদ দিয়া ডাউন আছে নহয় বেছি শিকিব নালাগে এটো চোৱা খালি মনত ৰাখিবা ডাউন বুলি আছে নাই ডাউন আছে নে কোনটোত আছে ডিডাক্টিভত ডাউন মানে হৈছে সৰু ক্লাছ মানে স্মল ক্লাছ বুলি দিছো দেই স্মল ক্লাছ বুলি ক'লে নুবুজাব লোৱাৰ ক্লাছ হ'ব হা লোৱাৰ ক্লাছৰ ষ্টুডেন্টৰ কাৰণে মানে এটো প্ৰসেস মানে সুইটেবল হয় সুইটেবল ডাউন এ টপ ডাউন বটম আপ এটো নকৰিবা তোমালোকে জাস্ট ডাউন টু চোৱা আৰু আপ টু চোৱা আপ বুলি কোৱা লগে লগে কি হৈছে আপ মানে ওপৰৰ ক্লাছৰ হয়নে ল'ৰা ছোৱালীক জানো আমি এক্সাম্পল দি পেলাই পঢ়াব পাৰিম সৰু ল'ৰা ছোৱালীক যোনবোৰ কিণ্ডাৰগাৰ্টেন যায় বা ক্লাছ 1 2 পঢ়ে তেওঁলোকক পসিবল নহয় না এটো কাৰণে তেওঁলোকক আমি কি কৰো ইহঁতক আমি সদায় এক্সাম্পল দি পেলাই আমি এতিয়া তোমালোকক পঢ়াওঁতে মই কিমান এক্সাম্পল দিছো এটা দুটা বা যথেষ্ট প্ৰতিটো লগতে এটা এক্সাম্পল দিছো এটা মানে কি এক্সাম্পলৰ থ্ৰুৱে দি মানে বুজাও কিন্তু বাচ্চাক আমি এক্সাম্পল নোৱাৰো বাচ্চাক আমি কি কৰিব লাগিব অকল মুখস্থ কৰাব লাগিব এটো কোৱা হয় এটো বুজি পালা টপ বা হেতু চাব নালাগে পিছৰ গিটা চাবা আপ ডাউন হা এতিয়া এটো সিলেবাসত চোৱাচোন সিলেবাসত তোমালোকৰ কি হেখল চাই লোৱা ফাৰ্স্ট ইউনিট আৰু এদিন কৰালে হেখ হ'ব হা ফাৰ্স্ট ইউনিট টু এটো জেনাৰেল প্ৰিন্সিপলছ কৰালো মানে এটোটো কৈছোৱে মই এমসিকিউ তাৰপিছত প্ৰসেস অফ লাৰ্নিং কৰালো টিচিং মেথড টেকনিক্স কৰালো ঠিক আছে টিচিং স্কিল কৰালো আৰু টেক্সোনমি কৰালো ঠিক আছে আৰু কি বাকি আছে আৰু টিচিং এইড আছে হয়নে টিচিং এইডছ আৰু এতিয়া বাকি থাকিলে অকল দুটাই কি থাকিলে গম পালানে বাকি থাকিলে তোমালোকৰ লেসন প্ল্যান আৰু কি এটো চোৱা লেসন প্ল্যান আৰু আছে টিচিং ডিভাইসেস এই দুটা বাকি আছে এই দুটা মই নেক্সট ক্লাছত কৰাম তাৰ পিছত হেক হ'ব আজি মই এমসিকিউ কৰোৱা নাই তাৰমানে এটো হেক কৰি তাৰ পিছত এমসিকিউ খিনি একেলগে কৰালে তোমালোকৰ বেছি মানে অলপ ইনো পৰীক্ষাটো এটা ইউনিট বা এটা চেপ্টাৰ হিচাপে নাহে না মিক্স কৰি আহিব এটো কাৰণে তোমালোকৰ মনত বিভিন্ন কোৱেশ্চনো আহিব বা নলেজো আহিব হ'ব ঠিক আছে আজিলে থ্যাংক ইউ থ্যাংক ইউ এতিয়া চাগে তোমালোকৰ জিএছও হ'ব অলপ পাছত ওকে থ্যাংক ইউ অনলাইন কিবা সুধিবলৈ আছে নেকি তোমালোকৰ অনলাইনো কিবা সুধিবা কিবা সুধিবা ঠিক আছে তেন্তে আজিলৈ ৰাখিছো থ্যাংক ইউ বুজি পালানে টপ ডাউন বটম আপ ডাউন আৰু আপটো কথা হেৰা বেছি ভাঙিলে কনফিউজ হৈ তোমালোকৰ আকৌ 4:30 পৰা আছে হা ক্লাছ অনলাইন ষ্টুডেন্ট কিজন তোমালোকৰ 4:30 আকৌ অনলাইনত আহি যাবা ঠিক আছে